মোৰ লগত হেমন্ত ৰয়। তো আমি আপোনালোকক আজি যিটো ভিডিঅ' দেখাবলৈ গৈ আছোঁ, এই ভিডিঅ'টোত আপোনালোকে কেনেদৰে আমি ই অফিচৰ ভিতৰত সোমাই আমাৰ ই অফিচৰ অফিচিয়েল কাম কাজখিনি কৰিব পাৰোঁ তাৰ এটা আভাস দিম। চ' আশা কৰোঁ আপোনালোকে এই সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে চাব আৰু যিখিনি কথা আপোনালোকে আয়ত্ত কৰিব পাৰিছে সেই আয়ত্ত কৰা কথাখিনি ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰিব। যদি কিবা বুজি নাপায় আমাৰ লগত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব বা আমাৰ যিসকল মাষ্টাৰ ট্ৰেইনাৰ আছে তেওঁলোকেও আপোনালোকক বুজাই দিব। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ইতিমধ্যে আমি গম পাইছোঁ কেনেকৈ আমি আমাৰ পাছৱৰ্ড ৰিছেট কৰিব লাগে, কেনেকৈ আমি প্ৰফাইল আপডেট কৰিব লাগে আৰু ঠিক সেইদৰে কেনেদৰে আমি আমাৰ ই অফিচ একাউণ্টত সোমাব পাৰোঁ আমাৰ VPN-টো অন কৰি পেলাই। তো এই গোটেইখিনি বস্তু আপোনালোকক আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে শিকাই দিছে অলৰেডি, আৰু যিসকলে এতিয়াও বুজি পোৱা নাই ভালদৰে আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক যোগাযোগ কৰিব, তেওঁলোকে আকৌ আপোনালোকক শিকাই দিব। এতিয়া কথাটো হ'ল আমি ই অফিচ একাউণ্টটো খুলিলোঁ, আমাৰ ইউজাৰ আইডি আৰু আমাৰ পাছৱৰ্ড দি পেলাই আমি ই অফিচ একাউণ্টটো খুলিলোঁ। ই অফিচ একাউণ্টটো খোলাৰ পিছত আমাৰ সন্মুখত এনেকুৱাকৈ এখন স্ক্ৰীন আহিব। দেখা পাইছে আপোনালোকে এইখন স্ক্ৰীন, এইখন আমাৰ ই অফিচৰ অপেনিং স্ক্ৰীন। এতিয়া যি কাম কৰিব লাগে আমি এতিয়া এই স্ক্ৰীনখনতে কৰিম। চ' ইয়াত আমি প্ৰথম কি কৰিম, এই ফাইল মেনেজমেণ্ট চিষ্টেম যিটো আছে এই ফাইল মেনেজমেণ্ট চিষ্টেমটো ক্লিক কৰিম। আমি ফাইল মেনেজমেণ্ট চিষ্টেম ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱাকৈ এখন স্ক্ৰীন আহিব। ইয়াত এই যে ফাইলবোৰ যে দেখিছে এইবোৰ আপোনাৰ একাউণ্টত যেতিয়া ফাইলবোৰ আহিব তেতিয়া আপোনাৰ তাতে এনেকুৱাকৈ এই ফাইলবোৰ দেখা পাব আপোনালোকে। চ' এতিয়া আমি কথাটো হ'ল আমি আমাৰ ই অফিচ চিষ্টেমটো যোৱাৰ আগতে আমি নিশ্চয় সকলোৱে এইখিনি ই অফিচৰ বিষয়ে জানি ল'ব লাগিব। সকলোৱে কেনেদৰে ইয়াত কাম কাজ কৰিব পাৰি, কেনেকৈ ইয়াৰ মুভমেণ্টবোৰ আমি ফাইল মুভমেণ্টবোৰ কৰিব পাৰোঁ। চ' এই কথাখিনি জানিবৰ কাৰণে আমি আজি আপোনালোকক 3টা ষ্টেপত বস্তু শিকাম। প্ৰথম হ'ল ৰিচিভ, দ্বিতীয় হ'ল হাউ টু ক্ৰিয়েট এ ফাইল, 3 নম্বৰ হ'ল হাউ টু চেণ্ড এ ফাইল। চেণ্ড প্লাছ ইয়াক আমি ডেছপাছ বুলিও শব্দটো ইউজ কৰিব পাৰোঁ। চ' এই 3টা বস্তু আমি ইউজ কৰিম। আপোনালোকে নোট ডাউন কৰিব, আমাৰ 3টা বস্তু আমি মেণ্ডেটৰী হিচাপে আমি নোট ডাউন কৰি ল'ব লাগিব। 1 নম্বৰ যেতিয়া আমি ৰিচিভ কৰিম, ৰিচিভক আমাৰ ই অফিচ চিষ্টেমত আমাৰ ECR বুলি কয়। ECR শব্দটো ব্যৱহাৰ কৰিব। ECR তাৰ এটা নম্বৰ জেনেৰেট হ'ব, সেইটো আপোনালোকে প্ৰত্যেকটা ৰিচিভ কৰা লেটাৰৰ ওপৰত আপোনালোকে সেই নম্বৰটো লিখিব লাগিব। 2 নম্বৰত আহিব আমি যেতিয়া ফাইল এটা ক্ৰিয়েট কৰিম তাত এটা নম্বৰ জেনেৰেট হ'ব, সেই নম্বৰটো কোৱা হ'ব ECF নম্বৰ। সেই ECF নম্বৰটো আমি সেই পাৰ্টিকুলাৰ ফাইলটোত ৰেকৰ্ড কৰিম বা নোট ডাউন কৰিম। 3 নম্বৰ হ'ব আমি যেতিয়া ইছ্যু কৰিম, দ্যাট মিন্স ডেছপাছ কৰিম, তেতিয়াহ'লে এটা ডেছপাছ নম্বৰ ক্ৰিয়েট হ'ব। এই ডেছপাছ নম্বৰটো আমি পাৰ্টিকুলাৰ যিখন চিঠি আমি পঠাই দিম বাহিৰলৈ সেই চিঠিখনত আমি সেই নম্বৰটো নোট ডাউন কৰিম। আৰু এই তিনিটা মেণ্ডেটৰী নম্বৰ আমি প্ৰত্যেকে মেইনটেইন কৰিব লাগিব। ইভেন আফটাৰ আমাৰ যিখন চিঠিত আমি আগতে যেনেকৈ এখন চিঠি যেতিয়া আমি লিখোঁ তাত আপোনালোকে দেখা পাব নিশ্চয় এখন চিঠি লৈছোঁ ইয়াত। যেতিয়া আমি অফিচিয়েলি কিবা এখন চিঠি ইছ্যু কৰোঁ বা কেতিয়াবা আমাৰ ওচৰলৈ যেতিয়া এখন চিঠি আহে তাত আমি সচৰাচৰ আমি দেখা পাওঁ ইয়াত এটা মেম' নম্বৰ বুলি লিখা থাকে, মেম' নম্বৰ প্লাছ এটা ডেট লিখা থাকে। এই যে মেম' নম্বৰ আহিল, এতিয়া ইয়াৰ লগত আমাৰ মেণ্ডেটৰী হ'ব কি ইয়াত আমি ECF নম্বৰ আৰু যিটো আমাৰ ৰিচিভ নম্বৰ থাকিব ইয়াত আমি মেনশ্যন কৰি দিম। যেতিয়া আমি অফিচৰ ভিতৰত ফাইলটো ৰেকৰ্ড কৰিম, এই চিঠিখন যেতিয়া আমি ৰিচিভ কৰিম, এই চিঠিখন ৰিচিভ কৰোঁতে ইয়াত যিটো ECR নম্বৰ জেনেৰেট হ'ব সেই নম্বৰটো আমি চিঠিখনত লিখি ল'ব লাগিব। ঠিক তেনেকৈ ইয়াত যেতিয়া আমি ফাইলত পুট আপ কৰিম, যোনটো ফাইলত আমি পুট আপ কৰিম সেই ফাইলৰ নম্বৰটো লিখিব লাগিব। তাৰপিছত যেতিয়া আমি এইখনৰ যিটো ফাইনেল আউটপুট ওলাব, যিটো আমি ৰিপ্লাই হ'ব পাৰে বা ফ্ৰেছ কিবা এটা একশ্যন টেকেনৰ ৰিপৰ্ট হ'ব পাৰে, যিখন আমাৰ আউটপুট ওলাব এই চিঠিখনৰ এগেইনষ্টত, সেই চিঠিখনত আমি এই তলৰ লাইনত যিটো আমি নম্বৰ লিখোঁ মেম' নম্বৰ, আৰু ইয়াত যিটো কপি নম্বৰ যিটো আমি কপি নম্বৰ দিওঁ আৰু ইয়াত যিটো আমি মেম' নম্বৰ দিওঁ, এই দুয়োটাতে সেই নম্বৰ 3টা মেণ্ডেটৰী আমি ইয়াত লিখিব লাগিব। ECF নম্বৰ, ECR নম্বৰ, ECF নম্বৰ আৰু ECI নম্বৰ, এইকেইটা এতিয়া আমাৰ মেণ্ডেটৰী হ'ব। ওপৰতো লিখিব লাগিব আৰু কপিটো য'ত দিওঁ তাৰ তলতো লিখিব লাগিব। গতিকে আপোনালোকে যেতিয়া বস্তুখিনি মই আপোনালোকক শিকাই যাম মনত ৰাখিব প্ৰত্যেকটা কথাতে, যিমানবাৰে আমাৰ ECF নম্বৰ, ECR নম্বৰ আৰু ECF নম্বৰ জেনেৰেট হ'ব সেই নম্বৰবোৰ আমি যাতে নোট ডাউন কৰি ৰাখোঁ প্ৰত্যেকে। চ' এতিয়া কথাটো হ'ল আহক আমি এই গোটেই বস্তুখিনি প্ৰেক্টিকেলি এবাৰ আপোনালোকক দেখাই দিওঁ কেনেদৰে আমি কৰিব লাগে। এতিয়া আমি মূল বিষয়বস্তুলৈ আহোঁ। মূল বিষয়বস্তুৰ প্ৰথমতে হ'ল আমাৰ অফিচলৈ চাৰ্কুল, ডিভিজন আৰু চাব ডিভিজন, আমাৰ এই 3টা ফিল্ড লেভেল অফিচত আমি প্ৰথম কি হ'ব যে আমাৰ তালৈ এখন চিঠি আহিব। ক'ৰ পৰা আহিব চিঠিখন? মেবি আমাৰ চিফ ইঞ্জিনিয়াৰ লেভেলৰ পৰা আহিব পাৰে সেই চিঠিখন, নতুবা কোনোবা লোকেল DC অফিচৰ পৰা আহিব পাৰে বা কোনোবা আদাৰ ডিপাৰ্টমেণ্টৰ পৰা আহিব পাৰে, কোনোবা বেনিফিচিয়াৰীৰ পৰাও আহিব পাৰে, কোনোবা কণ্ট্ৰেক্টৰৰ পৰাও আহিব পাৰে। চ' যি ধৰণৰ চিঠি আমাৰ ওচৰত নাহক, যদি এখন অফিচিয়েল লেটাৰ হয়, ছাপ'জ আমাৰ চিফ ইঞ্জিনিয়াৰ লেভেলৰ পৰা যদি চিঠিখন আহিছে তাত ডেফিনেটলি ওপৰত এটা ECI নম্বৰ লিখা থাকিব, ডেছপাছ নম্বৰ, যিটো চিফ ইঞ্জিনিয়াৰে পঠাইছে আমালৈ সেই ডেছপাছ নম্বৰ লিখা থাকিব। কিন্তু যেতিয়া সেই লেটাৰখন DC অফিচ বা আদাৰ কোনোবা অফিচৰ পৰা আহিব পাৰে বা কোনোবা বেনিফিচিয়াৰী বা কোনোবা আপোনাৰ লোকেল কণ্ট্ৰেক্টৰৰ পৰাও আহিব পাৰে,
সেনেকুৱা ধৰণৰ লেটাৰত হয়তো ECI নম্বৰটো লিখা নাথাকিব পাৰে তেওঁলোকে মেনুৱেলি আমালৈ চিঠিখন দিব পাৰে নম্বৰটো জেনেৰেট নকৰাকৈ সো যিয়ে নহওক আমাৰ তাত যি চিঠিয়ে নাহক আইদাৰ আমাৰ চিফ ইঞ্জিনিয়াৰৰ পৰা হওক বা আউটছাইড অফ চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰাই হওক সেই চিঠিখন প্ৰথম আমি যেতিয়া আমাৰ হাতত পৰিব সেই চিঠিখন আমি সেই চিঠিখন প্ৰথম আমাৰ মোবাইলেদিয়ে হওক বা আমাৰ স্কেনাৰ যিটো আমাৰ স্কেনাৰ মেচিন থাকিব সেই স্কেনাৰে হওক আমি তাক প্ৰথম স্কেন কৰি ল'ম ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ এই চিঠিখন আমি স্কেন কৰিম মোবাইলত বিভিন্ন ধৰণৰ ছফ্টৱেৰ আছে PDF আপোনাৰ কেম স্কেনাৰ আছে এডব স্কেন আছে আৰু বহুতো এনেকুৱা আপোনালোকে ছফ্টৱেৰ পাব মোবাইলত কেনেকৈ স্কেন কৰিব লাগে আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে আপোনালোকক দেখুৱাই দিব আইদাৰ মোবাইল আইদাৰ স্কেনাৰ আমি প্ৰথম যিখন চিঠি আমাৰ ওচৰলৈ আহিব সেই চিঠিখন আমি ৰিচিভ কৰি ল'ম ৰিচিভ কৰাৰ আগমুহূৰ্তত আমি এটা ফটো তুলি ল'ম ফটো তোলাৰ পিছত পৰৱৰ্তী পৰ্যায়ত যিখিনি কাম হয় সেইখিনি লৈ গৈ আছোঁ প্ৰথম কথাটো হ'ল যদি এই চিঠিখন যদি আমাৰ চিফ ইঞ্জিনিয়াৰ লেভেলৰ পৰা আহে বা কোনো এটা অফিচিয়েল ডিপাৰ্টমেণ্টৰ পৰা আহে আৰু যদি তাত আপোনালোকে দেখা পায় ইয়াতে ECI নম্বৰ এটা তেওঁলোকে ইয়াত আমি যিহেতু মেণ্ডিটৰী কৰি দিছোঁ ECI নম্বৰটো তেওঁলোকে ইয়াত লিখি দিব লাগিব ECI নম্বৰটো আপোনালোকে চাৰ্চ কৰিব আপোনালোকৰ যিটো আপোনালোকৰ অফিচ ভাৰ্চন হ'ব এই অফিচ ভাৰ্চনত যায় আপোনালোকে চাৰ্চ কৰি ল'ব লাগিব প্ৰথম সে ফৰ এক্সাম্পল ফাইল মেনেজমেণ্ট চিষ্টেমত যাব ফাইল মেনেজমেণ্ট চিষ্টেমত যোৱাৰ পিছত ইয়াত আপোনালোকে চাব ডেছপাছ বুলি এটা অপশ্যন পাব আপোনালোকে চাওক এইটো চাওক ডেছপাছ তেতিয়াহ'লে তাত সেই পাৰ্টিকুলাৰ চিঠিখনৰ ডেছপাছ নম্বৰটো আপোনালোকে ইয়াত এই ওপৰত যিটো ECI নম্বৰ আমি যিটো কওঁ সেই ECI নম্বৰটো আপোনালোকে ইয়াত এনেকৈ দেখা পাব সে ফৰ এক্সাম্পল ইয়াত মই একদম ওপৰৰ নম্বৰটো দেখিছোঁ ওপৰৰ নম্বৰটো দেখাইছোঁ আপোনালোকক চাওক এটা নম্বৰ এটা আছে I/18373/2021 এই ওপৰৰ নম্বৰটো চাওক আপুনি আপোনাৰ হাতত যিখন চিঠি পাব আপুনি যিখন চিঠি আপুনি এবাৰ ৰিচিভ কৰিব আপোনাৰ হাতত হাৰ্ড কপি যিটো আহিব এই হাৰ্ড কপিটোত সেই যিটো ECI নম্বৰ ইয়াত মেনশ্যন কৰা আছিলে সেই ECI নম্বৰটো ইয়াত আছেনে নাই আপুনি এবাৰ চাই ল'ব যদি এতিয়া ধৰক মই যিটো আপোনালোকক ECI নম্বৰটো এই চিঠিখনত ছাপ'জ লিখা আছে ECI নম্বৰ 18373 I/18373/2021 সেই নম্বৰটো যদি এই চিঠিখনত লিখা আছে প্লাছ সেই একেটা নম্বৰে যদি আপোনালোকৰ যিখন যিখন উইণ্ডোজত আপোনালোকে অফিচৰ যিখন উইণ্ডোজত আপোনালোকে দেখা পাব সেই উইণ্ডোজত দেখা পোৱা ডেছপাছ অপশ্যনটো যদি সেই পাৰ্টিকুলাৰ নম্বৰটো আছে তেতিয়াহ'লে এই চিঠিখন আপোনালোকে ৰিচিভ কৰিব যদি আপোনালোকৰ ডেছপাছত সেই নম্বৰটো নাই কিবা কাৰণত যদি আপোনালোকে এই পাৰ্টিকুলাৰ চিঠি নম্বৰটো আপোনালোকে ডেছপাছ অপশ্যনটো দেখা নাপায় লগে লগে যোনে চিঠিখন পঠাইছে তেওঁলোকে লগে লগে ফোন কৰি বা যিকোনো মাধ্যমত যোগাযোগ কৰি তেওঁলোকক ক'ব যে আপোনালোকে চিঠিখন আমাক অফিচ চিষ্টেমত পঠোৱা নাই অৰ্থাৎ ফাইলিং চিষ্টেমত আপোনালোকে চিঠিখন পঠোৱা নাই আমি ৰিচিভ কৰিব নোৱাৰোঁ আইদাৰ আপোনালোকে এখন অফিচ চিষ্টেমত পঠাই দিয়ক আমালৈ নহ'লে আমি ৰিটাৰ্ণ বেক কৰিম চিঠিখন উইদাউট ECI নম্বৰ কোনো লেটাৰ আপোনালোকে ৰিচিভ নকৰিব মেণ্ডিটৰী কথা এইটো আপোনালোকে এই চিঠিখন পালে এই চিঠিখন আপোনালোকলৈ পিয়নো লৈ আহিব পাৰে বা কুৰিয়াৰো আহিব পাৰে যি অপশ্যনতে নাহওক যিহেতু এতিয়া আমি ফিজিকেল ফাইল ট্ৰেকিং চিষ্টেম কৰি আছোঁ এই মুহূৰ্তত আমি আমাৰ মেনুৱেলি যিখিনি আমাৰ হাৰ্ড কপি চিষ্টেমটো চলি আছে সেই হাৰ্ড কপি চিষ্টেমটো আমি মেইনটেইন কৰি যাম যেতিয়া আমাৰ এই অফিচ চিষ্টেমটো ইলেক্ট্ৰনিকলৈ কনভাৰ্ট হৈ যাব ফুল্লি তেতিয়া আৰু আমাৰ তাত কোনো ধৰণৰ হাৰ্ড কপি নাহে চ' প্ৰিলিমিনাৰী ষ্টেজত আমি আজিৰ ডেটত ফিজিকেল ফাইল ট্ৰেকিং চিষ্টেম কৰিম চ' হাৰ্ড কপি ৰেকৰ্ড কৰাটো আমাৰ কাৰণে মেণ্ডিটৰী আমি এতিয়া কি কৰিম আমাৰ সন্মুখত অফিচৰ যিখন স্ক্ৰীন আহিব এই স্ক্ৰীনখনত আপোনালোকে প্ৰথম যাব ৰিচিপ্ট ইয়াৰ আগৰ ভিডিঅ'টোতো মই আপোনালোকক এই কথাখিনি শিকাইছিলোঁ ইয়াত আপোনালোকে ৰিচিপ্টত যাব ব্ৰাউজ এণ্ড ডায়েৰিজ বুলি এটা অপশ্যন পাব ক্লিক কৰিব তাতে ফিজিকেল বুলি এটা শব্দ আছে চাব ইয়াত দুটা অপশ্যন আছে ফিজিকেল ইলেক্ট্ৰনিক আপুনি ফিজিকেল শব্দটোত ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন চাৰ্ট আহিব ইয়াত প্ৰথম কাম হ'ল আপুনি যিখন চিঠি মই আপোনালোকক কৈছিলোঁ স্কেন কৰিব কৈছিলোঁ মোবাইলত স্কেন কৰক মোবাইলত দি আপুনি স্কেন কৰক বা আপোনাৰ স্কেনাৰ দি কৰক এই স্কেন কপিটো আপুনি প্ৰথম আপোনাৰ হাৰ্ড ডিস্কত ছেভ কৰক অফিচ চিষ্টেমত যিটো আমাৰ ৰিচিভ এণ্ড ব্ৰাউজাৰ ফিজিকেল আমি মাৰিলোঁ ফিজিকেল মাৰিছোঁ আমাৰ সন্মুখত এনেকুৱাকৈ এখন স্ক্ৰীন আহিব ইয়াত এটা অপশ্যন পাব আপলোড ফাইল আপোনালোকে দেখিছে ওপৰত আপলোড ফাইল বুলি এটা অপশ্যন আছে এই আপলোড ফাইলটো আপোনালোকে ক্লিক কৰিব আপলোড ফাইল ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এখন ড্ৰপ ডাউন স্ক্ৰীন আহিব যিখন স্ক্ৰীন এতিয়া আপোনাৰ মনিটৰত আপুনি দেখা পোৱা নাই কিন্তু যেতিয়া আপুনি এইটো আপলোড ফাইল মাৰিব আপোনাৰ সন্মুখত এটা ড্ৰপ ডাউন স্ক্ৰীন এখন আহিব এই ড্ৰপ ডাউন স্ক্ৰীনখন
তাত আপুনি যিটো ফাইল আপুনি সেভ কৰি থৈছিলে সেই পাৰ্টিকুলাৰ সেভ কৰা ফাইলখন আপুনি আপোনাৰ সেভ কৰা লোকেশনটো আপুনি পাবই তাক বিচাৰি খালি মনত ৰাখিব এইটো PDF হ'ব লাগিব ফাইলটো সেই ফাইলটো এতিয়া আপুনি ইয়াত আপলোড কৰিব জাস্ট ফাইলটো ক্লিক কৰিব ওপেন কৰিব ওপেন কৰাৰ পিছত পাৰ্টিকুলাৰ সেই ফাইলটো যদি PDF সেভ কৰিছে অটোমেটিকলি সি আপোনাৰ এই টেবুলখনলৈ আহি যাব এই দেখিলে আহি গ'ল মই আপলোড কৰিলো ই আহি গ'ল ধৰি লওক এই আপলোড কৰা ফাইলটো এই চিঠিখন এতিয়া আমি কি কৰিম এতিয়া আমি এই চিঠিখনত যিখিনি ডাটা আছে আমাৰ এই ডাটাখিনি আমি আমাৰ সিস্টেমত ৰেকৰ্ড কৰিম সিস্টেমত ৰেকৰ্ড কৰা সিস্টেমটো যিটো সিস্টেমত ৰেকৰ্ড কৰা হয় এই সিস্টেমটো কোৱা হয় মেটা ডাটা ৰেকৰ্ড সো আমি এটা মেটা ডাটা ৰেকৰ্ড কৰিম এই অপশনটো মেটা যিটো এতিয়া আপোনালোকৰ সন্মুখত স্ক্ৰীনত দেখিছে এইখিনি হ'ল মেটা ডাটা ৰেকৰ্ড ফৰমেট ইয়াত আমি এতিয়া ইয়াত যি অপশন আছে তাক সেই বস্তুখিনি আমি ইয়াত ফিল আপ কৰি যাম সো ইয়াত আপুনি চাব মেন্ডেটৰি ঘৰটো ফিল আপ কৰক সে একদম প্ৰথম ঘৰটো আছে ডেলিভাৰী মোড এই ডেলিভাৰী মোড ঘৰটোত আপুনি ক্লিক কৰক ডেলিভাৰী ঘৰটোত আপোনালোকে কিছুমান অপশন পাব সে ফৰ এক্সাম্পল এই ডেলিভাৰী ঘৰটোত যেতিয়া আমি আমাৰ ক্লিক কৰিম ইয়াত এখন ড্ৰপ ডাউন লিষ্ট আহিব ইয়াতে আপোনালোকে ড্ৰপ ডাউন লিষ্টত বাই হেণ্ড বাই পোষ্ট যিটো অপশনতে চিঠিখন আপোনালোকৰ আহিছে সেই অপশনটো আপোনালোকে ক্লিক কৰক সে ফৰ এক্সাম্পল এই চিঠিখন মোৰ আছে বাই হেণ্ড আহিছে সো মই বাই হেণ্ড ক্লিক কৰিলো ইয়াৰ পিছত এটা চাব আপোনালোকে মেন্ডেটৰি নম্বৰ লেটাৰ ৰেফাৰেন্স নম্বৰ এটা আহিব আৰু এটা ফাইল নম্বৰ আছে এইটো যদিও মেন্ডেটৰি নহয় আপোনালোকে একেটা ফিল আপ কৰিবলৈ নাপাহৰিব একেটা আমাৰ কাৰণে বহুত দৰকাৰী বস্তু হয় সো মেন্ডেটৰি নহলেও ইয়াত ষ্টাৰ মাৰ্ক কৰি থোৱা নাই সো এইটো মেন্ডেটৰি নহয় বাট আপোনালোকে কৰিব লাগিব যেহেতু ইঅফিস সিস্টেমটো আমি ম্যানুয়ালি ফাইল ট্ৰেকিং সিস্টেম হিচাপে অপাৰেট কৰি আছো সো ইয়াত আপোনালোকে লেটাৰ ৰেফাৰেন্স নম্বৰ যিটো হ'ব ইয়াত আপোনালোকে লিখিব যিটো ইয়াত ECI নম্বৰ আছিল মই আপোনালোকক কৈছো যে এটা ECI নম্বৰ আহিব আপোনালোকৰ তাত চিঠিখন যেতিয়া আপোনালোকৰ ওচৰত আহিব আমাৰ ডিপাৰ্টমেণ্টেল চিঠি হলে ডেফিনেটলি ইয়াত এটা ECI নম্বৰ থাকিব যেতিয়ালৈকে সেই ECI নম্বৰটো আপোনালোকে দেখা নাপায় তাক আপোনালোকে একচেপ্ট নকৰিব ECI নম্বৰটো ইয়াত লিখা থাকিব সেই ECI নম্বৰটো আপোনালোকে এই লেটাৰ ৰেফাৰেন্স নম্বৰটোত আপোনালোকে ৰেকৰ্ড কৰক এই লেটাৰখনত আমাৰ যিটো ECI নম্বৰ আছে আমি এই ECI নম্বৰটো ইয়াত এতিয়া নোট ডাউন কৰিম ECI নম্বৰটো হ'ল আমাৰ এই লেটাৰখনৰ যিটো ওপৰত আমাৰ নম্বৰ এটা লিখা থাকিব সেই নম্বৰটো হ'ল আমাৰ ECI নম্বৰ তাত ECI শব্দটো স্পষ্টকৈ লিখিও দিব যোনে পঠায় সো এতিয়া আমি ইয়াত ECI এই লেটাৰ ৰেফাৰেন্স নম্বৰত আমি ECI নম্বৰটো লিখিম সে ফৰ এক্সাম্পল ECI নম্বৰটো হ'ল আমাৰ I/18370/2021 তাৰ পিছত আপোনালোকে দৰকাৰ হ'লে ইয়াত যিটো আমাৰ মেনুৱেল নম্বৰ যিটো লিখিব সেই মেনুৱেল নম্বৰটো তাত এন্ট্ৰি কৰক যিটো এটা মেনুৱেল নম্বৰ ইয়াত লিখা আছে এই মেনুৱেল নম্বৰটো তাত এন্ট্ৰি কৰক আৰু তলত এটা ঘৰ আপোনালোকে দেখা পাব ফাইল নম্বৰ বুলি এটা ঘৰ আছে এই ফাইল নম্বৰৰ ঘৰটোত এই নম্বৰটো লিখক SE যিটো আমাৰ ইয়াত ফাইল নম্বৰ লিখা থাকিব মেনুৱেলি ফাইল নম্বৰ যিটো লিখা থাকিব সেই মেনুৱেলি ফাইল নম্বৰটো ইয়াত লিখক SC সাপোজ ধৰি লওক এই নম্বৰটো যিটো লিখা আছে মই ইয়াত লিখি দিছো সো পাৰ্টিকুলাৰ সেই ফাইল নম্বৰটো লিখিলো এতিয়া পাৰিলে আপোনালোকে ইয়াৰ লগত আপুনি ECI নম্বৰটো লিখক ECI নম্বৰটো যেহেতু মই আপোনালোকক কৈছো যে প্ৰত্যেকখন চিঠিতে যদি আমাৰ ডিপাৰ্টমেণ্টেল বেছ চিঠি হয় প্ৰত্যেকখন চিঠিতে আমাৰ ECI নম্বৰ ECF নম্বৰ ECI নম্বৰ তিনিটা লিখি দিয়াটো বাঞ্ছনীয় হ'ব ইয়াত আপোনালোকে ECI নম্বৰটো পাব ইয়াত আপোনালোকে ECI নম্বৰটো পাব সেই ECI নম্বৰটো ইয়াত লিখিব সাপোজ ধৰি লওক এই চিঠিখনৰ ECI নম্বৰ আছিল ECR/60528 সাপোজ ধৰি লওক এনেকুৱা ধৰণৰ এটা ECI নম্বৰ আপোনালোকৰ তাত আহিছে কিন্তু ইয়াত আপুনি ECI শব্দটো লিখি ল'ব এইটো সো ECI নম্বৰটো লিখিলে এতিয়া আহক ৰিসিভ ডেট আপুনি কোন তাৰিখে ৰিসিভ কৰিছে এই ৰিসিভ ডেটত আপুনি ইয়াত সাধাৰণতে আমি যোনদিনাখন সিস্টেমটো অন কৰিম হি অটোমেটিক কাৰেন্ট ডেটটো লৈ ল'ব সো ইয়াত কাৰেন্ট ডেটটো অটোমেটিক আহিব যদি নাহে এই সাইডত ক্লিক কৰিলে আপোনাৰ ক্যালেন্ডাৰখন আহি যাব তাত আপুনি পাৰ্টিকুলাৰ ডেটটো সিলেক্ট কৰি ল'লে আপোনাৰ ইয়াত ডেটটো আহি যাব ৰিসিভ ডেট ইয়াৰ পিছত চাওক আপুনি এটা আহিব লেটাৰ ডেট বুলি এটা অপচন আহিব লেটাৰ ডেট এটা এই লেটাৰ ডেটটো হ'ল যিটো লেটাৰখনৰ যিটো ডেট লিখা থাকিব যিখন লেটাৰ আপুনি ৰিসিভ কৰিছে সেই ৰিসিভ কৰা লেটাৰখনত যিটো লেটাৰ ডেট লিখা থাকিব এই ইয়াত যেনেকৈ এতিয়া লিখা আছে এইটো ফাইল নম্বৰ তাৰ এগেইনষ্টত এটা ডেট লিখা আছে এই ডেটটো আপুনি ইয়াত এতিয়া ৰেকৰ্ড কৰক এটা ধৰি লওক এই ডেটটো হ'ল ইয়াত লিখা মতে 19/10/2021 চিঠি আমি আজি পাইছো এইখন চিঠি আমি ৰিসিভ কৰিম সো ইয়াত আপুনি চাওক 10 মানে অক্টোবৰ ইয়াত অক্টোবৰ ক্লিক কৰক এটা 10 তাৰিখটো ইয়াত অটোমেটিক আপোনাৰ সন্মুখত এনেকৈ আহি যাব ক্যালেন্ডাৰত ক্লিক কৰক এই ডেটটো আহি গ'ল মেইন কাম হ'ল আমাৰ এইখিনি এই ডাটাখিনি আমি ক্লিয়াৰলি ইয়াত লিখিব লাগিব আকৌ কৈছো নাপাহৰিব লেটাৰ নম্বৰ লেটাৰ ৰেফাৰেন্স নম্বৰ দ্যাট মিন্স ECI নম্বৰ যিটো আছিল ECI নম্বৰটো ওপৰৰ ঘৰত লিখিব ECR নম্বৰটো লিখিব সেকেন্ড ঘৰটো তাৰমানে যিখন লেটাৰত ECI নম্বৰ বুলি লিখা থাকিব সেই ECI নম্বৰটো সেকেন্ড ডেটটো লিখিব আৰু তাতে এটা ফাইল নম্বৰ দিয়া আছে ফাইল নম্বৰটো লিখিব দৰকাৰ হ'লে এই ECR ঘৰটোত আপোনাৰ ইয়াত যেহেতু ECF নম্বৰ এটা আহিব সেই ECF নম্বৰটো আপুনি ইয়াত লিখি ল'ব ECF
যেনেকৈ মই এতিয়া ECR বুলি দিছোঁ তাৰ ছাইডত আকৌ আপুনি ECF বুলি দিব ECFতো এটা নম্বৰ আহিব ECF নম্বৰটো যিটো সেই চিঠিখনত মেনশ্যন হৈ থাকে সেই নম্বৰটো আপুনি তাত মেনশ্যন কৰি দিব সাপোজ মোৰ ইয়াত এটা ECF নম্বৰ আহিছে মই ECF নম্বৰ ECR নম্বৰ যিটো আমাৰ মেনুৱেল নম্বৰ তিনিটা নম্বৰে মই ইয়াত ৰেকৰ্ড কৰিছোঁ এই গোটেইখিনি বস্তু মই ইয়াত ৰেকৰ্ড কৰিলোঁ এতিয়া এই গোটেই বস্তুখিনি পাৰিলে আপুনি কপি কৰি লওক মই ইজি প্ৰচেছ দেখাইছোঁ যাতে আমি আমাৰ পিছত লেটাৰখন বিচাৰোঁতে আমাৰ অসুবিধা নহয় চ' এই গোটেই প্ৰচেছটো আপুনি ইয়াৰ পৰা এই গোটেই লেটাৰ যিখিনি নম্বৰ আপুনি লিখিলে ইয়াত গোটেইখিনি আপুনি কপি কৰি লওক কপি মাৰিব হ'লে কিন্তু আপুনি Ctrl+C মাৰিব লাগিব ডাইৰেক্ট কপি নহয় মাউচেদি আপুনি কপি কৰিব নোৱাৰে Ctrl+C ইয়াত মাউচত ক্লিক কৰিলে নহ'ব কিবৰ্ডত যাই পেলাই আপুনি আপোনালোকে কিবৰ্ডত যায় কিবৰ্ডখন ল'ব Ctrl+C সকলোৱে জানেই যেনে কম্পিউটাৰ চলে Ctrl+C মাৰি কপি কৰিব Ctrl+C মাৰি কপি কৰি ল'ব এটা এই সেম বস্তুখিনি আপুনি তলত যিটো আপোনালোকৰ চিঠিখনৰ সাবজেক্ট ডেট আছে না তাতে এবাৰ পেষ্ট কৰি থৈ দিব সব গোটেই বস্তুখিনি আহি গ'ল মেইন ফাইল নম্বৰ আহিল যিটো ফাইল নম্বৰ চিঠিখন আহিছে ECR নম্বৰটো মই লিখিলোঁ ECF নম্বৰটো লিখিলোঁ এই গোটেই বস্তুখিনি দিব আৰু ইয়াতে সাবজেক্টটো দিব এই তাতে কি সাবজেক্ট আছিল যে মোৰ হাতত যিখন চিঠি আহিছে তাত সাবজেক্টটো আছিল নমিনেশ্যন ফৰ মাষ্টাৰ ট্ৰেইনাৰ nomination of master trainer so এই nomination of master trainer তো মই ইয়াত লিখিলোঁ ইভেন অল ডাটা মই দিছোঁ চাওক আপোনালোকে ফাইলৰ অৰিজিনেল ফাইল নম্বৰ যোনটো ফাইল নম্বৰ তেওঁলোকে পঠাইছিল ECF নম্বৰ ECR নম্বৰ গোটেইকেইটা লিখিলোঁ ইভেন আফটাৰ ইয়াত পাৰিলে আপোনালোকে ডেটটো দি দিয়ক মেনুৱেলি লিখি লওক এইখিনি চাওক এই গোটেই ডাটাখিনি মই লিখিলোঁ এতিয়া আহক এই নাম কোনে পঠাইছিল মোৰ তালৈ এই চিঠিখন যদি আপোনাৰ সেই পাৰ্টিকুলাৰ মানুহজনৰ নামটো আপোনাৰ হাতত আছে তো সেই নামটো আপুনি লিখক যদি নামটো নাই তেতিয়াহ'লে আপুনি সেকেন্ড ঘৰটোলৈ গুচি যাওক ডেজিগনেশ্যন কোনে পঠাইছে চিঠিখনৰ তলত আপোনালোকে যোনে সাইনিং অথৰিটি তেখেতৰ সিগনেচাৰটো আপুনি ইয়াত দেখাই পাব তেওঁৰ ডিটেইলখিনি ইয়াত লিখাই থাকে সো যোনে পঠাইছে তেখেতৰ ডেজিগনেশ্যনটো ইয়াত লিখক সে তেখেতৰ সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ সুপাৰিনটেণ্ডিং এতিয়া এই সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰৰ নামটো পাৰিলে আপোনাৰ য'ত নেম বুলি লিখা আছে তাত তেখেতৰ নামটো ভৰোৱাটো মই ভাবোঁ এইটো এটা জৰুৰী বস্তু হয় আৰু এইটো মেণ্ডেটৰী হয় তো পাৰিলে আপোনালোকৰ লগত পাৰ্টিকুলাৰ শিৱসাগৰ চাৰ্কুলৰ সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ কোন চাপ'জ এই ডেটত আমাৰ শিৱসাগৰ চাৰ্কুলৰ সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ হ'ল অজিত চৰকাৰ ছাৰ চাপ'জ মোৰ তাতে বৰ্তমান যিটো ডাটা আছে মই এইটোৱে লিখিলোঁ অজিত চৰকাৰ ছাৰ সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ তেখেতে এই চিঠিখন আমালৈ পঠাইছে তো আমি তেখেতৰ নামটো ইয়াত লিখি দিলোঁ চাপ'জ এতিয়া কথা হ'ল তেখেতৰ এড্ৰেছটো ইয়াত এটা এড্ৰেছ অপশ্যন আছে এড্ৰেছৰ ঘৰটোত যাব এড্ৰেছৰ ঘৰটোত সেই পাৰ্টিকুলাৰ অফিচটোৰ এড্ৰেছ দিব শিৱসাগৰ চাৰ্কুল ষ্টেটৰ ঘৰত আহিব ইয়াত চাব দেই ষ্টেটটো কিন্তু আন্দামান হৈ থাকে প্ৰায় গতিকে এই বস্তুটো আপোনালোকে ইয়াত ড্ৰপডাউন লিষ্ট এখন পাব আসাম কৰি ল'ব ইয়াত আসাম শব্দটো পাব ড্ৰপডাউনত আসাম কৰি ল'ব আসাম কৰি গ'ল বাকী এটা লিখিব লগা বিশেষ একো নাই এই ডাটাখিনি লিখাৰ পিছত ইয়াত চাব মেইন কেটেগৰী বুলি এটা অপশ্যন আছে আচ্ছা তাৰ আগত মই এটা কওঁ এই ডাটাখিনি যে আপোনালোকে ভৰালে ইয়াৰ ওপৰত চাব এড টু এড্ৰেছ বুক বুলি এটা অপশ্যন আছে তাত ক্লিক কৰিব এইটো কৰিলে কি হ'ব নেক্সট টাইম অজিত চৰকাৰ ছাৰৰ পৰা যিকোনো চিঠি আহিলেও তেখেতৰ ডাটাখিনি ইয়াত অট'মেটিকলি ছেভ হৈ যাব ইয়াত আৰু আপুনি বাৰে বাৰে লিখি থাকিব নালাগে ওপৰৰ ঘৰখিনি ফিল আপ কৰিলে হৈ যাব চ' এতিয়া মই সেইকাৰণে এড টু এড্ৰেছ বুক কৰিলোঁ তেওঁৰ নামটো এতিয়া আমাৰ ইয়াত ছেভ হৈ গ'ল চ' এতিয়া আমি মেইন কেটেগৰী যাম মেইন কেটেগৰী চাব এই লেটাৰখন কিহত আছিলে চ' এইটো এটা অফিচ লেটাৰ ৰিলেটেড লেটাৰ আছিল যিহেতু ইয়াত আপোনাৰ চিঠিখন আমাক দিছে চিঠিখনৰ ছাবজেক্টটো আছিল নমিনেশ্যন ফৰ মাষ্টাৰ ট্ৰেইনাৰ চ' আমি এতিয়া এই চিঠিখনৰ যিহেতু এখন অফিচ ৰিলেটেড ফাইলত সোমাব চ' আমি ইয়াতে অফিচ বুলি অপশ্যনটো পাম তো অফিচটো ক্লিক কৰিলোঁ চ' সেনেকুৱাকৈ আপোনালোকে বিভিন্ন অপশ্যন পাব আপোনালোকৰ ৰিলেটেড যিমান বস্তু আছে চবৰে অপশ্যন পাব তাত আপুনি এইটো সোমাই দিব চ' চাব কেটেগৰী পাব কেতিয়াবা কোনোবা মতে চাব কেটেগৰী পাব কোনোবা মতে চাব কেটেগৰী নাপাব পাৰে যদি চাব কেটেগৰী পায় তাতো যদি অপশ্যন আছে ই ফাইল বুলি আছে ইয়াত চ' ই ফাইলটো মই ক্লিক কৰিলোঁ যদি নাই মেণ্ডেটৰী নহয় কিন্তু মেইন কেটেগৰীটো মেণ্ডেটৰী হয় চ' এইখিনি কৰাৰ পিছত এতিয়া আপোনাৰ কাম হ'ল আমি ইয়াত চিঠিখন যিখন আমি আপলোড কৰিছিলোঁ যিখন চিঠি আমি আপলোড কৰি থৈছিলোঁ সেই চিঠিখন প্লাছ তাৰ কমপ্লিট ডাটাখিনি আমাৰ ইয়াত এণ্ট্ৰি কৰা হৈ গ'ল এতিয়া আমি এইখন জেনেৰেট এণ্ড চেণ্ড কৰিম ইয়াত দুটা অপশ্যন আছে চাওক চৰি আমি চেণ্ড নকৰোঁ জেনেৰেট কৰিম ইয়াত অপশ্যন দুটা আছে জেনেৰেট আৰু জেনেৰেট এণ্ড চেণ্ড আমি কিন্তু ইয়াত জেনেৰেট কৰিম এতিয়া প্ৰশ্নটো হ'ল আমি জেনেৰেট কিয় কৰিছোঁ আৰু জেনেৰেট এণ্ড চেণ্ড কিয় কৰা নাই যিহেতু আমাৰ ইয়াত প্ৰত্যেকটা অফিচত আমি 3জনকৈ অফিচ ইউজাৰ্ছ দিছোঁ এই কামখিনি কৰিব এতিয়া মূল কথাটোলৈ আহক এই যে কামখিনি কৰিলোঁ চিঠিখন ৰিচিভ কৰাৰ পৰা চিঠিখন ডাটা এণ্ট্ৰি কৰালৈকে এই কামখিনি কৰিব আমাৰ ডিলিং এছিষ্টেণ্টে হি মে বি হেড এছিষ্টেণ্ট হ'ব পাৰে তেওঁ জুনিয়ৰ এছিষ্টেণ্ট হ'ব পাৰে বা ছিনিয়ৰ এছিষ্টেণ্ট হ'ব পাৰে যাৰ যাৰ তাতে একাউণ্ট আছে তেওঁলোকে এই কামটো কৰিব
তো এতিয়া মই ধৰি ললো এই কামখিনি আমাৰ হেড এসিস্ট্যান্টে কৰিছে সো হেড এসিস্ট্যান্টে এতিয়া তেওঁৰ একাউণ্টলৈ এই চিঠিখন দিব তেওঁ ডাটাখিনি চিঠিখনৰ যিটো ডাটা আছে গোটেই ডাটাখিনি তেওঁ এন্ট্ৰি কৰিলে আপলোড কৰিলে ফাইলটো আপলোড সব কৰা হৈ যোৱাৰ পিছত এতিয়া তেওঁ চিঠিখন তেওঁ নিজৰ একাউণ্টলৈ পঠাব সো তাৰ আগত আমি কৰিম জেনাৰেট শব্দটো ইউজ কৰিম কৰাৰ লগে লগে আপুনি চাওক এটা নতুন ৰিসিপ্ট নম্বৰ এটা আহিল ইয়াত প্লাস এটা পিডিএফৰ সিম্বল আহিল দ্যাট মিন্স আমি যেটো পিডিএফ কৰি এই ফাইলটো ইয়াত আপলোড কৰি থৈছো তাৰ পিডিএফ সিম্বলটো আহিছে আৰু প্লাস এই চিঠিখনৰ ৰিসিপ্ট নম্বৰ ইচিআৰ নম্বৰ যেটো এই চিঠিখনত আপোনালোকে যেটো ৰিসিপ্ট নম্বৰ পাইছিলে প্ৰথম অৱস্থাত ইয়াত যেটো ৰিসিপ্ট নম্বৰ লিখা আছিল এই ৰিসিপ্ট নম্বৰটো কিন্তু তেওঁলোকৰ ৰিসিপ্ট নম্বৰ যোনে পঠাইছে তেওঁলোকৰ ৰিসিপ্ট নম্বৰ আছিল এতিয়া এখন আপোনালোকে ৰিসিভ কৰিছে সো এতিয়া আপোনালোকৰ ৰিসিপ্ট নম্বৰ এটা নতুনকৈ জেনাৰেট হ'ব এটা আপোনালোকৰ কাম হ'ব এই ৰিসিপ্ট নম্বৰটো এই চিঠিখনৰ ওপৰত আপোনালোকে লিখিব লাগিব এই চিঠিখনৰ ওপৰত আপোনাৰটো যেতিয়া চিঠিখন আহিব ইয়াত কিন্তু এটা ইচিআই নম্বৰ লিখা থাকিব হেতু ইচিআই নম্বৰ লিখিব যোনে পঠাইছে তেওঁলোকে আৰু ইচিআৰ নম্বৰ আৰু ইচিএফ নম্বৰটো ইয়াত তেওঁলোকে এই চিঠি নম্বৰটোৰ লগত টাইপ কৰি লিখি দিব সেম বস্তুটো আপোনাৰ ইয়াতো লিখা থাকিব কপিটো কিন্তু আপোনালোকৰ নিজৰ এটা ইচিআৰ নম্বৰ এটা জেনাৰেট হ'ল সেই নম্বৰটো আপোনালোকে ইয়াত কলমেদি লিখিব লাগিব এই চিঠিখনৰ কোনবাটা কোণত আপোনালোকে ইচিআৰ নম্বৰটো জেনাৰেট নম্বৰ হ'ল সেই নম্বৰটো এই চিঠিখনত লিখিব সো এটা এই নম্বৰটো আপোনালোকৰ চিঠিখন এইটো নাপাহৰিব কিন্তু একদম মেন্ডেটৰি বস্তু এই নম্বৰটো আপোনালোকৰ আহিলে কিমান 62546/2021 তাৰ পিছত আৰু কিবা কিবি শব্দ আহিব ইয়াতে হেবোৰ আপোনালোকে লিখিব পাৰে নিলিখিলেও কথা নাই কিন্তু মেন্ডেটৰি হ'ল এই নম্বৰটো আৰু ইয়াৰটো আৰু ইয়াৰ সন্মুখত আপোনালোকে লিখিব ইচিআৰ বুলি এই বস্তুখিনি এই চিঠিখনৰ যিকোনো এটা কোণত আপোনালোকে লিখি ৰাখিব সো এইটো আপোনালোকৰ মেন্ডেটৰি তো প্ৰথম স্টেপ আপোনালোকৰ কাম হ'ল আপোনালোকে চিঠি এখন ৰিসিভ কৰিলে সো ইয়াত ইচিএফ নম্বৰটো ইচিআৰ নম্বৰটো আপোনালোকে ৰেকৰ্ড কৰিলে ইচিআৰ নম্বৰ ৰেকৰ্ড কৰাৰ পিছত এইটো এতিয়া আপোনালোকৰ সিস্টেমলৈ আহি গ'ল দ্যাট মিন্স আপোনাৰ একাউণ্টলৈ আহি গ'ল যোনে ৰিসিভ কৰিব এই চিঠিখন এতিয়া যাওক আপুনি আপোনাৰ নিজৰ এই ৰিসিভ বুলি অপচনটো যে আছে ৰিসিভ অপচনৰ ক্ৰিয়েটৰ চাওক ইয়াত লিখা আছে চাওক যদি আপুনি ইয়াত ডাইৰেক্টলি বিচাৰি নাপায় এডভান্সত যায় এডভান্সটো ক্লিক কৰি আপুনি ফাইল নম্বৰটো দিলে এনেকৈ আপোনাৰ ৰিসিভ নম্বৰটো দিলে চিঠিখন আহি যাব আৰু আপুনি যদি ডাইৰেক্টলি ইনবক্সতো যাব বিচাৰে তেতিয়ালে আপুনি ইনবক্স নহয় ৰিসিপ্টৰ সেকশনত যদি যাব ইয়াত ক্ৰিয়েটেড বুলি এটা অপচন পাব ক্ৰিয়েটেড এইটো ক্লিক কৰিব 62546 চাওক 6254 দ্যাট মিন্স এখন আপুনি ক্ৰিয়েট কৰিছে সেইকাৰণে আপোনাৰ ক্ৰিয়েটেডত সোমাব নট ইনবক্সত ডাইৰেক্ট সোমায় আপুনি যত ক্ৰিয়েট কৰিব যেটো আপুনি ক্ৰিয়েট কৰিছে এখন নতুনকৈ ৰিসিভ কৰি পেলাই ক্ৰিয়েট কৰিছে ক্ৰিয়েটেডত যাব তাত আপুনি দেখা পাব 62546 এই চিঠিখন আপোনাৰ তাত এতিয়া আহিলে দ্যাট মিন্স আপোনাৰ একাউণ্টত এই চিঠিখন এন্ট্ৰি হৈ গ'ল স্টেপ 1 এবাৰ আপুনি কি কৰিব এই চিঠিখন জাস্ট ইয়াত আপোনাৰ বেলেগ কৰিব লগা কাম নাই জাস্ট চিঠিখন ক্লিক কৰিব এই চিঠিখন ক্লিক কৰিব এনেকৈ এটা ব্লু টিক মাৰ্ক আহিব এখন ক্লিক কৰাৰ পিছত এই চিঠিখন এতিয়া আপুনি এটা ফাইলত পুট কৰিব দ্যাট মিন্স এটা ফাইলত আমি এটা চিঠিখনটো আমি আমাৰ অফিচিয়েল কাম কি হয় চিঠিখন আহাৰ পিছত আমি তাত এটা ফাইলত পুট আপ কৰিম এতিয়া এই চিঠিখন আমি ফাইলত পুট আপ কৰিম মেনুৱেলি আমাৰ এটা চিঠিখন আছে আমি অনলাইনলৈ এই কামটো কৰিব লাগিব এতিয়া আমি কি কৰিম এই চিঠিখন যেহেতু আমাৰ এই স্ক্ৰিনত যেনেকৈ দেখিলে আপুনি এই নম্বৰটো আপুনি পালে যেটো আপুনি ইচিআৰ নম্বৰ জেনাৰেট কৰিলে সেই নম্বৰটো আপুনি ইয়াত দেখা পালে তাক ক্লিক কৰিব ইয়াত ওপৰত চাওক পুট ইন এ ফাইল বুলি এটা অপচন আছে পুট ইন এ ফাইল এইটো অপচন দেখিছে তাত জাস্ট ক্লিক কৰিব এতিয়া কথাটো হ'ল যে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত যিখিনি ফাইল অলৰেডি আপুনি ডাটা এন্ট্ৰি কৰি থৈছে যিকেইটা ফাইল সেইকেইটা ফাইল আপোনাৰ স্ক্ৰিনত দেখা পাব আৰু যেহেতু আপোনালোকৰ নতুন একাউণ্ট হ'ব আপোনালোকৰ কোনো ফাইল তাত শো নহ'ব এই স্ক্ৰিনখন আপোনালোকৰ সন্মুখত যিখন স্ক্ৰিন দেখা পাইছে এখন পুৰা ব্লেংক থাকিব কাৰণ নতুনকৈ আপোনালোকে আৰম্ভ কৰিছে সো ইয়াত কোনো ধৰণৰ ফাইল নম্বৰ ইয়াত লিখা নাথাকিব তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব এই ওপৰত এটা অপচন আছে ক্ৰিয়েট ফাইল এইটো মনত ৰাখিব এইটো চেপ্টাৰ 2 ক্ৰিয়েট ফাইল হাউ টু ক্ৰিয়েট এ ফাইল চেপ্টাৰ 2 এটা এইটো মন দি শুনিব এতিয়া আমি কৰিম কি ক্ৰিয়েট ফাইল অপচনত যাম ইয়াক ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আহিব নন এছএফএছ বুলি এটা শব্দ আহিব এইটো ক্লিক কৰিব নন এছএফএছ ক্লিক কৰিব কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন স্ক্ৰিন আহিব ফাইলৰ ইয়াত আপোনালোকে বেছিক ইয়াত আপোনালোকৰ যেনেকৈ আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াত তলত ষ্টেট ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আছাম এসি নৰবালি সাৰ্কুল এসি যোৰহাট সাৰ্কুল বা এক্সিকিউটিভ যোৰহাট দেৰগাঁও বা টিয়ক বা এছডিঅ' অফিচ যি নাম থাকে ইয়াত আপোনালোকৰ যোনটো একাউণ্টৰ পৰা আপোনালোকে খুলিব সেই পাৰ্টিকুলাৰ একাউণ্ট ৰিলেটেড অফিচটোৰ নাম ইয়াত আহি যাব
ইয়াত আপোনালোকৰ প্ৰথম কাম হ'ব ফাইলটোৰ আপোনালোকৰ এটা বেছিক হেডটো দিয়া যিটো বেছিক হেডৰ ঘৰত এই ঘৰটোত ক্লিক কৰিব কৰাৰ লগে এখন ড্ৰপ ডাউন লিষ্ট আহিব তাত যিটো ৰিলেটেড আপোনাৰ অফিচৰ নাম হয় সেই নামটোৱে থাকিব সেইটো আপুনি ক্লিক কৰিব সেকেন্ডত আপোনাৰ সেকেন্ডাৰী ঘৰটোত যাব তাত যিটো অপচন ওলাব সেই অপচনটো ক্লিক কৰিব ফাইলটোৰ ৰিলেটেড যিটো অপচন হ'ব সেকেন্ডাৰী হেডত যিটো যাব সেকেন্ডাৰী হেডৰ কিবা এটা অপচন থাকিব সেইটো ক্লিক কৰিব এই তিনিটা মেন্ডেটৰী ঘৰ এটা আপুনি তাতে ক্লিক কৰিবই লাগিব তাৰ পিছত আহিব আপোনাৰ যিটো ফাইলৰ যিটো সাবজেক্ট সাপোজ হলো এইটো ই অফিস ফাইল সো মই ই অফিস ফাইল বুলি লিখিলো সো ই অফিস ফাইলটো যিখিনি মোৰ ডাটা ইয়াত লিখিব লাগে মই ইয়াত লিখি দিলো তাৰ পিছত মোৰ যিটো ফাইল নম্বৰ আহিব সেই পাৰ্টিকুলাৰ যিটো মেনুৱেল ফাইল নম্বৰ এই মেনুৱেল ফাইল নম্বৰটো মই ইয়াত লিখি লম সাপোজ ইয়াত মোৰ মেনুৱেল ফাইল নম্বৰ এটা মই ইয়াত লিখি দিছো কাৰণে আহি গৈছে ইয়াত যিটো মেনুৱেল ফাইল নম্বৰ এই মেনুৱেল ফাইল নম্বৰটো যিটো আপোনাৰ যিটো আমাৰ যিটো ফাইলত আমি পুট আপ কৰিম মনত ৰাখিব দৰকাৰ হ'লে আপুনি ফাইলটো সন্মুখত ৰাখি ল'ব যোনটো ফাইলত আপুনি সেই চিঠিখন পুট আপ কৰিব তাত যিটো আমাৰ যিটো মেনুৱেল ফাইল নম্বৰ থাকিব আৰু যিটো আমাৰ ফাইলৰ ডেসক্ৰিপশন থাকিব সাবজেক্ট থাকিব এই দুটা বস্তু এই ঘৰটোত আপোনালোকে লিখি ল'ব লাগিব এটো মেন্ডেটৰী এটা সেম এই যিটো নম্বৰ আপোনাৰ যিটো পুৰণা ফাইল নম্বৰ যিটো আছিল আমাৰ ইয়াত মেনুৱেল ফাইল নম্বৰ এই ফাইল নম্বৰটো ইয়াত লিখাৰ পিছত ইয়াৰ কপি কৰিব আৰু এই প্ৰিভিয়াছ ৰেফাৰেন্স নম্বৰ যিটো আছে তাতো আপোনালোকে এই নম্বৰটো দিব এটো মেন্ডেটৰী হয় এই দুটা বস্তু ফিল আপ কৰাৰ পিছত ইয়াত কেটেগৰী যি কেটেগৰী হয় ফাইলৰ সেই কেটেগৰীটো ঘৰটো ফিল আপ কৰিব ৰিমাৰ্কছৰ কলমত যদি লিখিব লাগে দিব কেতিয়াবা ৰিমাৰ্কছৰ ঘৰত কিবা পাৰ্ট ফাইল বুলি লিখা থাকে তো পাৰ্ট ফাইল দি দিব আৰু পাৰ্ট ফাইল দিলে সেই পাৰ্ট ফাইলৰ আগৰ যিটো ফাইল আছিল কোনটোৰ পাৰ্ট ফাইল হয় সেইটো লিখিব লগা হ'লে এইবোৰ লিখিব আৰু যদি ৰিমাৰ্কছ নাই নহলেও কোনো কথা নাই কিন্তু আপুনি ৰিমাৰ্কছৰ কলমটো ইয়াত ফিল আপ কৰিব যদি প্ৰয়োজন হয় আৰু যদি নাইতো নালাগে কিন্তু ওপৰৰ যিকেইটা ঘৰ আছে বেছিক হেড প্ৰাইমেৰী হেড সেকেন্ডাৰী হেড প্লাস ডেসক্ৰিপশন কেটেগৰী এইকেইটা মেন্ডেটৰী এই ঘৰকেইটা ফিল আপ কৰিব আৰু যিটো প্ৰিভিয়াছ ৰেকৰ্ড ফাইল প্ৰিভিয়াছ পুৰণা ফাইল এইটো নাপাহৰিব কেতিয়াও পুৰণা যিটো মেনুৱেল ফাইল নম্বৰ তাৰ ইয়াত লিখিব লিখাৰ পিছত ইয়াত আহিব কন্টিনিউ এনিৱে এই কন্টিনিউ এনিৱে ক্লিক কৰিব কন্টিনিউ এনিৱে ক্লিক কৰাৰ পিছত এতিয়া চাব আপোনাৰ ইয়াত এটা অপচন থাকিব receive is inserted in the newly created file ইয়াত এটা নম্বৰ আহিছে এই নম্বৰটো আপোনালোকে কিন্তু পাৰিলে লিখি ল'ব ক্ৰিয়েটেড ফাইল কোড ৰিসিপ্টত কোড সোমালে আপুনি ফাইল নম্বৰ বুলি দিব 0111020/102/2021 তাৰ পিছত যি শব্দ আছে এইবোৰ লিখি ল'ব সেইখিনি বস্তু লিখি ওকে কৰি দিব ওকে কৰিলে এই পাৰ্টিকুলাৰ চিঠিখন সেই ফাইলটোলৈ গুচি যাব এইটো এটা অপচন আপোনালোকক ফাইল কেনেকে পুটিনা ফাইল কৰিব পাৰে সেইটো এটা অপচন আছে এটা নৰমাল অপচন এটা মই দেখালো এতিয়া মই আপোনালোকক দেখাম যেটো মেনুৱেলি এটা ফাইল আমি কেনেকে ক্ৰিয়েট কৰো মেনুৱেলি এটা অপচন লৈছিলো আমি ডাইৰেক্টলি চিঠিখন ৰিসিভ কৰিছো ডাইৰেক্ট ফাইল পুট আপ কৰিছো কিন্তু প্ৰথম অৱস্থাত আপোনালোকে কৰিব কি প্ৰথম অৱস্থাত আপোনালোকে তো এটা ফাইল এটা আপোনালোকে মেনুৱেলি প্ৰথম ক্ৰিয়েট কৰি লওক আপোনালোকৰ ওচৰলৈ চিঠি আহক বা নাহক ফাইল এটা আপোনালোকে প্ৰথম ক্ৰিয়েট কৰি লওক যেহেতু আমি সবে নতুন হ'ব ই অফিস সিস্টেমটো সো আমাৰ প্ৰত্যেকটা মেনুৱেল ফাইল আমাৰ যিমান মেনুৱেল ফাইল আছে তাক আমি এটা ইচিএফ নম্বৰ সবৰে জেনাৰেট কৰিবই লাগিব সো এইখিনি সময় প্ৰথম অৱস্থাত আপোনালোকে সকলোৱে নিজৰ অফিসত থকা ফাইলবোৰ কম্পিউটাৰত জেনাৰেট কৰি লওক তাৰ কাৰণে আপুনি কৰিব কি ই অফিস সিস্টেমত যেটো আমাৰ ই অফিস সিস্টেম থাকিব ই অফিস সিস্টেমত আপোনালোকে আপোনালোকৰ সম্ভৱ যেতিয়া এখন স্ক্ৰীন আহিব ফাইল মেনেজমেন্ট সিস্টেমত যাব ফাইল মেনেজমেন্ট সিস্টেমত যাই ডাইৰেক্ট ফাইল বুলি যে অপচন আহিব এই ফাইল চাও এই ফাইল শব্দটো যে আছে ফাইলত ক্লিক কৰিব কৰি ক্ৰিয়েট নিউ এসএমএস বুলি এটা অপচন আহিব ক্ৰিয়েট নিউ নন এসএমএস এই যে চাও ক্ৰিয়েট নিউ নন এসএমএস এই অপচনটো ক্লিক কৰক মই আকৌ কৈছো ফাইলৰ তলত আপুনি ডাইৰেক্ট গুচি যাব ক্ৰিয়েট নিউ এসএমএস বুলি এটা অপচন পাব ফিজিক্যাল ফাইলৰ তলত ক্ৰিয়েট নিউ এসএমএস এইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন আহিব ইয়াত আপুনি এতিয়া আপোনাৰ যেটো অফিসৰ নাম সেই নামটো আপুনি বেছিক হেডত পাবই হেতু ক্লিক কৰক আপোনালোকৰ যে বেছিক হেড হ'ব বেছিক হেডৰ ঘৰত পাব সেকেন্ডাৰী হেডত সেই ফাইলটো ৰিলেটেড যে সেকেন্ডাৰী হেড হয় সেই সেকেন্ডাৰী হেডটো আপুনি ক্লিক কৰিব তাতো এটা অপচন পাব সেই অপচনটো আপুনি ইয়াত ভৰাই দিব সেকেন্ড প্ৰাইমেৰী হেড এটো বেছিক হেড তাৰপিছত প্ৰাইমেৰী হেড তাৰপিছত সেকেন্ডাৰী হেডটো এনেকে ক্লিক কৰাৰ লগে ড্ৰপ ডাউন লিষ্টটো ক্লিক কৰাৰ লগে ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি তাতে এটা অপচন পাবই আপোনাৰ ৰিলেটেড ফাইল যোনটো ফাইল আপুনি ক্ৰিয়েট কৰিছে তাৰ যিটো ৰিলেটেড সাবজেক্ট হয় তাতে পাই যাব আপুনি ক্লিক কৰিব এই তিনটা মেন্ডেটৰী ঘৰে এই তিনটা বস্তু আপোনালোকে ভৰাব আপোনালোকৰ প্ৰত্যেকটা অফিচৰে নিজৰ ফাইল হেডবোৰ আমি দি দিছো তাত আপোনালোকে ক্লিক কৰিলে পাই যাব ইয়াৰ পিছত ডেসক্ৰিপশনত আহিব আপুনি যিটো ফাইল খুলিব সেই ফাইলটোৰ যিটো ডেসক্ৰিপশন সাবজেক্ট আৰু যিটো সাবজেক্ট হয় সেই সাবজেক্টটো আৰু
এই যিটো ফাইল আপুনি অনলাইন ৰেকৰ্ড কৰিব তাৰ ডাটাটো সো এই ফাইলটোৰ যিটো সাবজেক্ট হয় এই সাবজেক্টটো আৰু যিটো তাৰ আপোনালোকে ম্যানুৱেল ফাইল নম্বৰ মেইনটেইন কৰিছে এই ম্যানুৱেল ফাইল নম্বৰটো আপোনালোকে এতিয়া এই ইয়াতে ইনসাৰ্ট কৰিব সে ফৰ এক্সাম্পল ডেসক্ৰিপচনৰ ঘৰত মই এতিয়া ফাইলৰ সাবজেক্টটো লিখিম সাপোজ হলো এইটো এপইন্টমেন্ট মেটাৰ সো মই এপইন্টমেন্ট লেটাৰ দিলো নেক্সট আপোনাৰ এটা মেন্ডেটৰি বস্তু হ'ল যে এই ফাইলটোত এটা আমাৰ যিটো আমাৰ ফিজিক্যাল ফাইল আমাৰ থাকে আমি যিটো সচৰাচৰ ইউজ কৰি আছো সেই ফাইলটোৰ এটা যিটো ম্যানুৱেল নম্বৰ আছে সেই ম্যানুৱেল নম্বৰটো ফাইল নম্বৰ যাক কওঁ আমি এই ফাইল নম্বৰটো আপুনি এতিয়া ইয়াত এন্ট্ৰি কৰক ইয়াত আপোনাৰ এইটো মেন্ডেটৰি হয় এইটো আপুনি এন্ট্ৰি কৰিব একদম নাপাহৰিব আপোনালোকে সে ফৰ এক্সাম্পল ইয়াত মোৰ ফাইল নম্বৰ হ'ল SEMI/105/part1/2021 সাপোজ যি আছে আপোনাৰ নম্বৰ সেই নম্বৰটো সেই ফাইল নম্বৰটো ইয়াত এন্ট্ৰি কৰক এতিয়া এই ফাইল নম্বৰটো আপুনি ইয়াৰ পৰা কপি কৰক যেটো অকল ফাইল নম্বৰটো ম্যানুৱেল ফাইল নম্বৰটো কপি কিন্তু আপুনি মাউসেদি কপি কৰিব নোৱাৰে ডাইৰেক্ট কন্ট্ৰল সি কৰক কন্ট্ৰল সি কিবোৰ্ডত কন্ট্ৰল সি মাউসত ক্লিক কৰিলে কিন্তু কপি নহয় কন্ট্ৰল সি মাৰিব প্ৰথম সিলেক্ট কৰি ল'ব চাই লওক আকবাৰ মাউসটো লৈ যাব ক্লিক কৰিব এনেকৈ সিলেক্ট কৰিব কন্ট্ৰল সি কৰিব নেক্সট আপুনি আহিব প্ৰিভিয়াছ ৰেফাৰেন্স তাত ক্লিক কৰিব কন্ট্ৰল ভি মানে পেস্ট আহি গ'ল চাওক অৰিজিনাল ফাইল নম্বৰটো ডেসক্ৰিপচনতো লিখিব আপোনাৰ প্ৰিভিয়াছ ফাইল নম্বৰ যিটো ৰেফাৰেন্স আছে ঘৰ তাতো লিখিব এতিয়া আপোনাৰ কাম হ'ব কি চুজ কেটেগৰি ফাইলটো যদি কিবা কেটেগৰি আছে মেইন কেটেগৰি তাত ক্লিক কৰিব ক্লিক কৰিলে ড্ৰপ ডাউন লিষ্ট এখন ওলাব তাত যিটো মেইন বস্তু হয় তাত আহি যাব এইটো এটা এপইন্টমেন্ট লেটাৰ ফাইলটো মই এপইন্টমেন্ট কেটেগৰি হয় তাত এপইন্টমেন্ট ক্লিক কৰিলে আহি গ'ল এবাৰ আপোনাৰ এই গুটে ডাটাখিনি যেতিয়া ফিল আপ হৈ যাব ইয়াত আপুনি চাব বেসিক হেড দিলে আপুনি প্ৰাইমাৰী হেড দিলে সেকেন্ডাৰী হেডও দিলে টাৰচাৰী হেড আছে যদি হেটো দিলে নাই যদিও নাই কিন্তু এই তিনটা হেড মেইন দিবই লাগিব আপুনি ইয়াত আপোনাৰ অফিচৰ নামটো অটোমেটিক আহি যাব এই হেড কেটা দিয়াৰ পিছত ওপৰত আপোনালোকৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া ইয়াত আপোনাৰ পাৰ্টিকুলাৰ ষ্টেট ইৰিগেশ্যন ডিপাৰ্টমেন্ট বুলি আহিব তলত আপোনাৰ অফিচৰ নামটো আহিব ইয়াত যেনেকৈ SS CFMS এনেকৈ লিখা আছে ইয়াৰ জায়গাত আপোনাৰ নিজৰ অফিচৰ নামটো আহিব সাৰ্কুল শিৱসাগৰ সাৰ্কুল যোৰহাট বা AC যোৰহাট যোৰহাট যি নহওক ইয়াত আপোনাৰ অফিচৰ নামটো আহিব এই গোটেই ডাটাখিনি যেতিয়া ভৰাব নাপাহৰিব বেসিক ডেসক্ৰিপচনত ফাইলৰ সাবজেক্টটো দিব আপোনাৰ যে ম্যানুৱেল ফাইল নম্বৰ আছে সেই ফাইল নম্বৰটো ইয়াত লিখিব ডেসক্ৰিপচনৰ তলত আকৌ সেম বস্তুটো কপি কৰিব ইয়াৰ পৰা কপি কৰি ইয়াত পেস্ট কৰিব বা দৰকাৰ হ'লে আপুনি ম্যানুৱেলি লিখি দিব ইয়াত পুৰণা ফাইল নম্বৰটো এইকেইটা বস্তু মেন্ডেটৰি নাপাহৰিব এইখিনি লিখাৰ পিছত কন্টিনিউ এনিৱে বুলি অপচন এটা আছে এইটো ক্লিক কৰিব আপোনাক খুদিব অল ডাটা ক্লিয়াৰ আছে কি নাই এটা কথা হ'ল যদি ক্লিয়াৰ আছে ওকে কৰিব যদি ক্লিয়াৰ নাই কেনসেল কৰিব আকৌ তাক এডিট কৰিব যদি কিবা ভুল হৈ আছে সাপোজ মই ধৰিলো আমাৰ ডাটা ওকে আছে আমি এতিয়া এটো ওকে কৰিম ওকে কৰাৰ লগে লগে যেনেকৈ আমাৰ এটা এছিয়াৰ নম্বৰ জেনাৰেট হৈছিল এতিয়া আমাৰ এটা ফাইল নম্বৰ জেনাৰেট হ'ল এইটো মন কৰিব দেই এই ফাইল নম্বৰটো একদম নাপাহৰিব এই ওপৰত চাওক এই ফাইল নম্বৰটো কম্পিউটাৰ নম্বৰ এই নম্বৰটো আমি আমাৰ ফাইলটোত লিখিম এটা এই ফাইল নম্বৰটো আমি ECF নম্বৰ বুলি কওঁ ECF মনত ৰাখিব চিঠি এখন জেনাৰেট কৰিলে তাত যিটো নম্বৰ ওলাই হেতুক আমি ECR নম্বৰ বুলি কওঁ ECR ফাইল এটা জেনাৰেট কৰিলে যিটো নম্বৰ আহিব হেতুক আমি কম ECF সো আমি এটা ফাইল জেনাৰেট কৰিছো আমাৰ তাত ECF নম্বৰ আহিল ECF নম্বৰটো আমি এটা নোট ডাউন কৰিম আমি ECF টো নোট ডাউন কৰিম এটো একদম মেন্ডেটৰি আপোনাৰ হাতত যিটো ম্যানুৱেল ফাইল থাকিব এই ম্যানুৱেল ফাইলটোৰ একদম ওপৰত আপুনি যিটো কম্পিউটাৰ নম্বৰ এটা আপোনাৰ কম্পিউটাৰ স্ক্ৰিনত আছে সেই নম্বৰটো আপুনি ইয়াত জেনাৰেট কৰিব অৰ্থাৎ লিখি ল'ব ইয়াত আপুনি এতিয়া লিখিব কেনেকৈ নম্বৰটো কোনটো এইটো চাওক কম্পিউটাৰ নম্বৰ আপুনি ECF নম্বৰ বুলি দিব 62 এইটো চাওক আপোনাৰ নম্বৰ 62848 তাৰ পিছফালেও আপোনাৰ লিখা আছে ফাইল নম্বৰ বুলি লিখা আছে কমপ্লিট লিখিব আপুনি 10/120/9/2021-ASE যি আছে পিছফালে আপ টু সাবজেক্টৰ লগে একদম ইয়ালৈকে আপুনি আপোনাৰ যিটো ম্যানুৱেল ফাইল আছে এই ম্যানুৱেল ফাইলটোত কমপ্লিট ডাটাখিনি এন্ট্ৰি কৰিব যদি নকৰে আপুনি কিন্তু এই ফাইলটো ইলেক্ট্ৰনিকলি কম্পিউটাৰত আপুনি এই অফিচত কেতিয়াও বিচাৰি নাপায় গতিকে ECF নম্বৰটো মেন্ডেটৰি সবে নোট ডাউন কৰি ল'ব যেতিয়ালৈকে নোট ডাউন নকৰে এই স্ক্ৰিনখন নাকাটিব এইখিনি যেতিয়া আপোনাৰ নোট ডাউন কৰা হৈ গ'ল এতিয়া আপোনাৰ এখন স্ক্ৰিনৰ কাম শেষ ইয়াত আপুনি এতিয়া এখন স্ক্ৰিনত আপোনাৰ এতিয়া একো কাম নাই এতিয়া আপুনি কৰক কি যিখন লেটাৰ আপুনি ৰিসিভ কৰিলে এই যিখন লেটাৰ আপুনি ৰিসিভ কৰিলে ইয়াত আপুনি এটা ECR নম্বৰ এটা লিখি থৈ দিছে ৰিসিভ কৰাৰ পিছত আপোনাৰ যিটো নম্বৰ জেনাৰেট হ'ল ইয়াত আপুনি লিখি থৈ দিছে এই লেটাৰখন আমি এটা ফাইলটোত পুট আপ কৰিম যিটো ফাইল আমি এইমাত্ৰ ক্ৰিয়েট কৰিলোঁ সো আমি কি কৰিম এতিয়া তাৰ কাৰণে আমি যাম প্ৰথম আকৌ সেই আগৰ নিচিনা সিস্টেম ফাইল মেনেজমেন্ট সিস্টেমত গ'ল ফাইল মেনেজমেন্ট সিস্টেমত যায় আপুনি যাব ৰিসিপ্টত যাব ৰিসিপ্টত যায় ক্ৰিয়েটেড বুলি এটা অপচন আছে ক্ৰিয়েটেড এইটো ক্লিক কৰক ক্ৰিয়েটেড ইয়াত আপুনি যিখন চিঠি আপুনি ৰিসিভ কৰিছিলে তাৰ যিটো আমি ECR নম্বৰ আমি ECR নম্বৰ এটা লিখি থৈছিলোঁ
সেই চিঠিখনৰ যিটো ইচিয়াৰ নম্বৰ আমি লিখি থৈছিলোঁ সেই চিঠিখন আপোনাৰ স্ক্ৰীনত আপুনি এনেকৈ পাই যায় যিহেতু তাক আমি এতিয়ালৈকে ফাইলত পুট আপ কৰা নাই এনেকৈ আপোনাৰ সন্মুখত আহিব আৰু তাৰ PDF ফাইল যিটো আছিল ইয়াত আপুনি PDF ফাইলটো দেখা পাব চিম্বলটো ইয়াত আপুনি এতিয়া জাষ্ট ক্লিক কৰিব কৰি পেলাই সেই চিঠিখন আপুনি পুট ইন এ ফাইল ইয়াত এটা অপশ্যন আছে পুট ইন এ ফাইল তাক ক্লিক কৰিব ক্লিক কৰিলে আপুনি যিটো ফাইল আপুনি ক্ৰিয়েট কৰিছিল সেই ফাইলটো আপোনাৰ স্ক্ৰীনত সেই ফাইলৰ নম্বৰটো আপোনাৰ তাত আহিয়ে যাব যদি কিবা কাৰণত স্ক্ৰীনত সেই ফাইল নম্বৰটো নাহেও এটা ধৰক আমাৰ ECF নম্বৰ আছিলে 62848 ECF নম্বৰ তো যদি সেই নম্বৰটো নাহেও আমি ইয়াত সাৰ্চ কৰিলে সাৰ্চৰ ঘৰত যায় আমি তাক সাৰ্চ কৰি ল'ব পাৰোঁ 62848 এই চাওক 62848 আমাৰ এই ফাইল নম্বৰ ইয়াত আহি গ'ল এই সাৰ্চত যাই পেলাই মাৰাৰ লগে লগে যিটো ফাইল আমি অলপ আগতে আমি জেনাৰেট কৰিছিলোঁ ফাইল ECF নম্বৰ ক্ৰিয়েট কৰিছিলোঁ সেই ফাইলটো এই সাৰ্চত গৈ নম্বৰটো মাৰিলে আমি ইয়াত পাই গ'লোঁ ইয়াত এতিয়া কৰিব লগা একো নাই পাৰ্টিকুলাৰ সেই চিঠিখন আমি এই ফাইলটো পুট আপ কৰিম ইয়াত জাষ্ট ক্লিক কৰক এই ঘৰটোত যাই আপুনি ক্লিক কৰক দেখিব এটা ব্লু ডট আহিব তলত এটা এটেচ বুলি অপশ্যন আছে এটেচ অপশ্যনটো ক্লিক কৰিব আপোনাৰ ৰিচিপ্টৰ ক্ৰিয়েটেডৰ যিটো ফাইল আছিল সেই ৰিচিপ্টৰ ক্ৰিয়েটেডত থকা ফাইলটো এতিয়া আপোনাৰ একাউণ্টত নাই এতিয়া এটা ফাইলৰ ভিতৰত গুচি গ'ল ডেট মিনছ আমি সেই পাৰ্টিকুলাৰ চিঠিখন এটা ফাইলত পুট আপ কৰিলোঁ এতিয়া আপুনি এটা চিঠিখন ক'ত গ'ল চাব বিচাৰিছে সাপোজ তাৰ কাৰণে আপুনি কি কৰিব চিঠিখন চাবৰ কাৰণে আপুনি এডভান্সত যাব এই এডভান্স বৰ্ডত যাব চিঠিখনৰ ৰিচিপ্ট নম্বৰটো আপুনি ক্লিক কৰক আমাৰ চিঠিখনৰ ৰিচিপ্ট নম্বৰটো আছিলে 62547 মই যদি এইটো ক্লিক কৰোঁ অল দিয়ক অল দি পেলাই আপুনি ক্লিক কৰক ইয়াত চাওক 62547 এইটো আমাৰ ৰিচিপ্ট নম্বৰ এই চিঠিখন আমাক পঠাইছিল অজিত চৰকাৰ সুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ শিৱসাগৰ চাৰ্কুল তেওঁৰ যিটো ফাইল নম্বৰ নৰ্মেল ফাইল নম্বৰ যি আছিল সেইখিনি আছিলে তাৰ যিখিনি ডাটা আছিল গোটেইখিনি ইয়াত লিখা আছে তাৰপিছত কোনে কাৰ তাত আছে বৰ্তমান ফাইলটো মোৰ নামত আছে কাৰণ মোৰ নাম দেখা আছে ইয়াত আপোনাৰ নামত থাকিলে আপোনাৰ নামত থাকিব ইয়াত চাব বেক সাইডে ইনসাইড ফাইল তাৰমানে এটা ফাইলত আমি চিঠিখন পুট আপ কৰিলোঁ এতিয়া আমি যদি ডিটেইল চাব খোজো ক'ত আছে ক্লিক কৰক সেইখন চিঠি আপোনাৰ যিখন চিঠি গোটেই ডিটেইল এতিয়া এই ডিটেইলটো ইয়াত আপোনালোকে ইয়াত দেখা পাব এনেকৈ চাওক এইখন চিঠি সুমন্ত বৰদলৈ মোৰ একাউণ্টত আছে আৰু এই চিঠিখন এতিয়া এটা ফাইলৰ লগত সংলগ্ন হৈ আছে সো এতিয়া কথাটো হ'ল এই চিঠিখন আপোনাৰ একাউণ্টত যে আপুনি আপোনাৰ একাউণ্টৰ ফাইল এটা যে পুট আপ কৰিলে আমি এটা ফাইলটো যদি যাওঁ ফাইলটোত গ'লেও দেখা পাম যে এই ফাইলত আমাৰ এই চিঠিখন সোমাই আছে সাপোজ মই এতিয়া ফাইলটো চাম ফাইলটো ইয়াত ক্লিক কৰিম ফাইল নম্বৰটো আমাৰ কি আছিলে 62848 এইটো আমাৰ ফাইল নম্বৰ আছিল অল কৰক সাৰ্চ কৰক চাওক এইটো ফাইল এইটো কিন্তু আমাৰ ফাইল লেটাৰখন নহয় এইটো ফাইল নম্বৰ এইটো ফাইল যদি আমি ক্লিক কৰোঁ এই অপশ্যনটো যদি আমি ক্লিক কৰোঁ এইটো আমাৰ ফাইলৰ গোটেই ডিটেইল আহি যাব আৰু এই ফাইলটোৰ ভিতৰত আমি যদি গোটেই ডিটেইল চাব বিচাৰোঁ এই ডিটেইলটো মাৰিলে হ'ল এই ফাইলটোৰ ভিতৰত এইখন চাওক চিঠি আমাৰ ইয়াত সোমাই আছে চাওক 62547 এইটো দেখিছে নহয় আমি যে এই পাৰ্টিকুলাৰ যিখন চিঠি আমি ৰিচিভ কৰিছিলোঁ ইয়াত এটা ECR নম্বৰ দিছিলোঁ সেই পাৰ্টিকুলাৰ ECR নম্বৰৰ চিঠিখন আমাৰ এতিয়া এই ফাইলটোৰ ভিতৰত সোমাই আছে এইটো হ'ল চিঠিখন এই ফাইলটোৰ ভিতৰত আমাৰ সোমাই আছে ডেট মিনছ আমি চিঠিখন এই ফাইলটোত পুট আপ কৰিলোঁ আমাৰ মেইন কাম এইখিনি এতিয়া যদি আমি এই চিঠিখন খুলিও চাব বিচাৰোঁ ইয়াত চিঠিখন খুলি চাব ল'লে ইয়াত ক্লিক কৰক আপোনাৰ সন্মুখত সেই চিঠিখন আহি যাব চাওক ইয়াত যিখন চিঠি আমি স্কেন কৰি থৈছিলোঁ ইয়াৰ ভিতৰত আহি যাব ইয়াৰ স্কেনটো এতিয়া আপোনাক দেখুওৱা নাই এনিৱে ইয়াত গোটেই সেই স্ক্ৰীন যিখিনি আপুনি কপি কৰি লৈছিলে গোটেইখিনি আহিব প্লাছ তাৰ যিখিনি ডাটা আমি ভৰাইছিলোঁ অজিত চৰকাৰ যি আছে গোটেইখিনি ইয়াত শ্ব' কৰিব এই স্ক্ৰীনখনত তো এতিয়া কথাটো হ'ল আমাৰ এইটো ষ্টেপ 2 কেনেকৈ আমি চিঠি এখন পুট আপ কৰিম সো এই পুট আপ কৰা অপশ্যনটোলৈকে আমাৰ কাম শেষ এতিয়া আমি যিহেতু ফিজিকেল ফাইল ট্ৰেকিং চিষ্টেম কৰি আছোঁ ফাইল এখন ৰিচিভ কৰি ECR নম্বৰ জেনেৰেট কৰা সেই চিঠিখন ফাইল এটাত চিঠি এখন জেনেৰেট কৰি ECR নম্বৰ জেনেৰেট কৰা তাৰপিছত এটা ফাইল আমি ক্ৰিয়েট কৰিব লাগিব তাৰ ECF নম্বৰ জেনেৰেট কৰা তাৰপিছত সেই পাৰ্টিকুলাৰ চিঠিখন এই ফাইলটোৰ ভিতৰত আমি পুট আপ কৰিব লাগিব এতিয়া আমাৰ যিখিনি অফিচিয়েল মেনুৱেল কাম আছে সেইখিনি এতিয়া এজ পাৰ নৰ্মেল প্ৰচিডিঅ'ৰ আমাৰ চলি থাকিব ফাইলটো এখন টেবুলৰ পৰা এখন টেবুলৰ পৰা এখন মুভমেণ্ট হ'ব যোনে য'ত যি লিখিব লাগে সেইখিনি কৰিব ফাইলটোৰ ওপৰত যি একশ্যন ল'ব লাগে ল'ব এতিয়া কথাটো হ'ল যিজন ব্যক্তিয়ে ফাইলৰ কামটো কৰিব তেখেতে এই গোটেই কামটো কৰি থাকিব চাপোজ বৰাবই মানে হেড এছিষ্টেণ্টে কৰিলে হেড এছিষ্টেণ্ট যদি ছিনিয়ৰ এছিষ্টেণ্টে কৰে তো ছিনিয়ৰ এছিষ্টেণ্ট যোনে কৰে তেখেতে গোটেই কামখিনি কৰি থাকিব যিহেতু আমাৰ দুটা একাউণ্ট থাকিব মেইনলি আমাৰ এটা পিছত তিনিটা একাউণ্ট থাকে চাইনিং অথৰিটি
হেড এছিষ্টেণ্ট অৰ ছুপাৰিণ্টেণ্ডেণ্ট বা ছিনিয়ৰ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট চ' এই তিনিটা একাউণ্টৰ ভিতৰত চাইনিং অথৰিটিজনক বাদ দি বাকী কামখিনি এই দুজন একাউণ্টৰ মাজতে চলি থাকিব এতিয়া ফাইলটো আপোনালোকে পুট আপ কৰিলে চিঠিখন পুট আপ কৰিলে ফাইলটোৰ ভিতৰত সোমাল আপোনালোকৰ এতিয়া বেলেগ কাম একো নাই ই অফিচ চিষ্টেমটো এতিয়া বন্ধ কৰি থ'ব পাৰে এতিয়া আপোনালোকৰ কাম হ'ব কি ফাইলত যিখিনি মেনুৱেল কাম হয় ফাইলটো এখন টেবুলৰ পৰা এখন টেবুলৰ পৰা যি আছে যাওক আমাৰ যিহেতু তিনিটা একাউণ্ট আছে আমি বেলেগলৈ এতিয়া বৰ্তমান পঠোৱাৰ দৰকাৰ নাই আমাৰ একাউণ্টটো যোনে ফাইলটো ক্ৰিয়েট কৰি পুট আপ কৰিলে তেখেতৰ একাউণ্টতে ফাইলটো থাকিব এতিয়া আমাৰ অফিচিয়েলি কামবোৰ কি হয় যিখন লেটাৰৰ ওপৰত আমি একশ্যন ল'ম এই যিখন লেটাৰৰ ওপৰত আমি একশ্যন ল'ম এই ফাইলটোৰ ভিতৰত এই লেটাৰখন আছে এই লেটাৰখনৰ ওপৰত আমি একশ্যন ল'ম ইয়াৰ ওপৰত যিকোনো নোটশ্বীট হ'ব নোটশ্বীট ক্ৰিয়েট হ'ব তাৰ ওপৰত এখন ড্ৰাফ্ট হ'ব ড্ৰাফ্টখন ফাইনেল হ'ব ফাইনেল হোৱাৰ পিছত আমাৰ চাইনিং অথৰিটিয়ে তাত চহী কৰিব এতিয়া কথাটো হ'ল এই যে চহী কৰিব চাইনিং অথৰিটিয়ে এতিয়া মই আপোনালোকক দেখাম ডেছপাছ চহীটো হৈ গ'ল আমাৰ চব হৈ গ'ল এতিয়া আপুনি এই চিঠিখন পঠাই দিব লাগিব বেলেগ এটা ডিপাৰ্টমেণ্টলৈ বা বেলেগ এটা অফিচলৈ হয়তো আপোনাৰ SDO লেভেলত হ'ব পাৰে ইঞ্জিনিয়াৰ লেভেলত হ'ব পাৰে বা আপুনি ওপৰতো পঠাব পাৰে AC লৈ পঠাব পাৰে বা চিপলৈ পঠাব পাৰে চ' এই পঠোৱা প্ৰক্ৰিয়াটোক কোৱা হয় ডেছপাছ চেপ্টাৰ 3 ই অফিচত আমি তিনিটাই কাম কৰিম ৰিচিভ ক্ৰিয়েট ফাইল আৰু ডেছপাছ ইছ্যু চ' এতিয়া আমি ডেছপাছত যাম কি কৰিম তাৰ কাৰণে এতিয়া সেইটো চাওক আহক যিটো ফাইলত আমি চিঠিখন ভৰাইছিলোঁ সেই ফাইলটো আমাৰ ওচৰত আছে অৰ্থাৎ হেড এছিষ্টেণ্ট বা জুনিয়ৰ এছিষ্টেণ্টজনৰ ওচৰত আছে তেখেতৰ প্ৰথম কাম হ'ব সেই ফাইলটো আমাৰ ফাইল নম্বৰটো আছিলে 62848 আপুনি এডভান্সত যাব এডভান্সত যাই পেলাই এই এডভান্স অপশ্যনটোত যাব এই স্ক্ৰীনখন আহিব তাত ফাইল নম্বৰটো লিখিব অল কৰিব চাৰ্চ কৰিব আপোনাৰ তাত দেখিব এতিয়া ফাইলটো সুমন্ত বৰদলৈ মোৰ নামত এই ফাইলটো আছে অৰ্থাৎ মই ধৰি লওক ডিলিং এছিষ্টেণ্টজন মোৰ তাত ফাইলটো আছে এতিয়া গোটেই কামখিনি হৈ গ'ল আমাৰ ফাইলত আমি এতিয়া চেণ্ড কৰিম কালৈ চেণ্ড কৰিম আমাৰ ওপৰৱালা বিষয়া এজন যোন আমাৰ চাইনিং অথৰিটি তেখেতলৈ চেণ্ড ক্লিক কৰিব কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন স্ক্ৰীন আহিব ইয়াত আপুনি আপোনাৰ ওপৰৱালা অফিচাৰজন যিজন আপোনাৰ DDO যোন চাইনিং অথৰিটি তেখেতৰ নামটো টাইপ কৰিব চিম্পল তিনিটা নাম লিখিলে হৈ যাব আমাৰ যি ছাৰ হয় তেখেতৰ নামটো ইয়াত চিম্পলি লিখিলে হ'ল ছাপ'জ আমাৰ ছাৰৰ নাম এ আখৰ দি যায় চ' আমি এ আখৰ দি যোৱা এটা নাম পালোঁ চাপ'জ ধৰি লওক অমৰজ্যোতি ডেকা আমাৰ অফিচাৰৰ নাম চ' আমি তেখেতৰ নামটো ক্লিক কৰিলোঁ তেখেতৰ নাম ক্লিক কৰাৰ লগে লগে এই লেটাৰখন তেখেতৰ দেখা পাব আপোনাৰ তেখেতৰ গোটেই ডাটাখিনি ইয়াত আহি যাব ইয়াত আপোনালোকে একো কৰিব নালাগে জাষ্ট চেণ্ড কৰিব চেণ্ড অপশ্যনটো পাব চেণ্ড ক্লিক কৰিব এই চিঠিখন এতিয়া চাওক আপোনাৰ একাউণ্টত এই চিঠিখন নাই এতিয়া এই চিঠিখন গুচি যাব ডাইৰেক্টলি অমৰজ্যোতি ডেকা তাৰমানে আমাৰ অফিচাৰজনৰ একাউণ্টত ঠিক আছে এইখিনিলৈকে আপোনালোক ক্লিয়াৰ এতিয়া আমি যাম এতিয়া আপোনাৰ কাম নাই বৰ্তমান দেই এতিয়া আপোনাৰ একো কাম নাই এতিয়া আমাৰ অফিচাৰজনৰ কাম হ'ব যোনজন আমাৰ চাইনিং অথৰিটি এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ বা এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ যোনেই নহওক বা আমাৰ চিফ ইঞ্জিনিয়াৰ ছাৰে হওক বা আমাৰ যোন DDOই নহওক তেখেতৰ কাম হ'ব তেখেতে জাষ্ট এই চিঠিখন তেওঁৰ টেবুলত যেতিয়া ফাইলটো আহিব উইথ অৰিজিন ড্ৰাফ্টখন তেওঁ যেতিয়া ছিগনেচাৰ কৰিবৰ কাৰণে তেওঁৰ তাত আহিব এইখন আমাৰ মেইন চিঠি আউট এতিয়া ওলাই যাব এইখন নতুনকৈ আমি জেনেৰেট কৰিছোঁ এইখন ওলাই যাব এই ফাইলটো থাকিব আমাৰ টেবুলত আহিব তেখেতে যেতিয়া তেখেতৰ টেবুলত এই ফাইলটো আহিব তেওঁ এই ফাইলটো ইয়াত ৰিচিভ কৰিব কেনেকৈ তেওঁ এটা জাষ্ট ক্লিক কৰিব মই জাষ্ট আপোনালোক দেখাই তেওঁ নিজৰ একাউণ্টটো খুলিব যেনেকৈ আপুনি নিজৰ একাউণ্টটো খুলিছিল এবাৰ আমাৰ অফিচাৰজনে নিজৰ একাউণ্টটো খুলিব সে ফৰ এক্সাম্পল মই দেখালোঁ অফিচাৰজনে আমাৰ DDOজনে তেখেতৰ একাউণ্টটো খুলিলে তেখেতৰ তাতো এনেকৈ আপোনাৰ স্ক্ৰীনখন আহিব তেওঁ জাষ্ট ফাইল মেনেজমেণ্ট ছিষ্টেমত যাব ফাইল মেনেজমেণ্ট ছিষ্টেমত যোৱাৰ পিছত তেখেতৰ যিটো ফাইল ইনবক্স হ'ব তাত অট'মেটিকলি সেই পাৰ্টিকুলাৰ যিখন চিঠি যিটো ফাইল আপোনালোকে পঠাইছিল মানে ডিলিং এছিষ্টেণ্টজনে তেওঁৰ একাউণ্টলৈ যিটো ফাইল পঠাইছিল এই বস্তুটো ব্লেক হৈ থাকিব জাষ্ট ইয়াত ক্লিক কৰি ইয়াত ৰিচিভ বুলি এটা অপশ্যন থাকিব এইটো ক্লিক কৰিব এইটো কৰাৰ লগে লগে তেওঁৰ তাতে অট'মেটিকলি এইটো ব্লু কালাৰ হৈ যাব যেনেকৈ এইটো ব্লু কালাৰ হৈ গ'ল ছাপ'জ এই ফাইলটো আপুনি তেওঁলৈ পঠাইছিলে তো এইটো ইয়াতে এতিয়া ৰিচিভ কৰিব লাগে চ' এইটো জাষ্ট ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তেখেতৰ তাতে সেই চিঠিখন যে পঠাইছে তেওঁ দেখাই পাব যে তেওঁৰ তাতে যিটো ফাইল আপোনালোকে পঠাইছে ফিজিকেলি তেওঁৰ তাতে আহিব তেওঁ জাষ্ট ৰিচিভ কৰিব বেলেগ একো কৰিব লগা নাই তেওঁ ৰিচিভ কৰি তেখেতে ইয়াত চহী কৰিব যি কৰিব লাগে কৰিব এইবাৰ ৰিচিভ কৰাৰ পিছত তেওঁ সেই ফাইলটো আকৌ চেণ্ড কৰি দিব তেওঁৰ কাম হৈ গ'ল এই ফাইলটো তেওঁৰ চাইন তেওঁ ইয়াত বেলেগ একো কৰিব নাই মাত্ৰ তেওঁ ৰিচিভ কৰিব বৰাবু বা জুনিয়ৰ এছিষ্টেণ্টে ফাইলটো তেওঁৰ একাউণ্টত পঠাইছে তেওঁৰ একাউণ্টত অফিচাৰজনে নিজৰ একাউণ্টত দেখা পাব নিজৰ একাউণ্টত তেওঁ জাষ্ট ৰিচিভ কৰি তেওঁ এই ফাইলটো চহী কৰিব ফিজিকেলি চহী কৰাৰ পিছত তেওঁ মাত্ৰ এবাৰ আকৌ চেণ্ড কৰিব ইয়াত সেই ছেইম বস্তুটো আপুনি ফাইল নম্বৰটো ক্লিক কৰিব কৰি ইয়াত চেণ্ড অপশ্যনটো পাবই
তেওঁ ফাইলটো যেতিয়া ক্লিক কৰিব এনেকৈ আহিব তেওঁ ইয়াত একো কৰিব লগা নাই মাত্ৰ ইয়াত চেণ্ড বুলি এটা অপশ্যন পাব চেণ্ড এই যিটো আমাৰ চেণ্ড বুলি এইটো দেখিছে চেণ্ড অপশ্যনটো চেণ্ডটো ক্লিক কৰিব চেণ্ডটো ক্লিক কৰিলে তেওঁৰ সন্মুখত আকৌ চেম এনেকুৱা স্ক্ৰীন আহিব এইবাৰ তেওঁ পঠাব তেওঁৰ বৰাবলৈ অৰ্থাৎ ছাপ'জ ধৰি লওক তেওঁৰ হেড এছিষ্টেণ্টৰ নাম সুমন্ত তেওঁৰ নামটো মাৰি দিব ক্লিক কৰিব তেওঁ চহী তহী কৰি দিলে এতিয়া চেণ্ড কৰি দিব এতিয়া এই চিঠিখন আকৌ ঘূৰি আহিব ছুপাৰিণ্টেণ্ডেণ্টৰ একাউণ্টলৈ মানে হেড এছিষ্টেণ্টজনৰ একাউণ্টলৈ এতিয়া এইটো হেড এছিষ্টেণ্টৰ একাউণ্টলৈ গুচি গ'ল তেওঁৰ একাউণ্টত নাই এতিয়া অফিচাৰজনৰ একাউণ্টত নাই অফিচাৰজনৰ কাম তাতে চেছ মাত্ৰ অফিচাৰজনৰ কাম এটাই যে হেড এছিষ্টেণ্টজনে চিঠিখন পঠাব অল কাম ক্লিয়াৰ হোৱাৰ পিছত তেওঁ তাক ৰিচিভ কৰিব ফিজিকেলি সেই লেটাৰখনত চহী কৰিব চহী কৰাৰ পিছত তেওঁ আকৌ অফিচত যাই পেলাই চিঠিখন আকৌ বৰাবলৈ বা যোনে ডিলিং কৰি আছে তেওঁলৈ চেণ্ড কৰি দিব চেণ্ড বেক কৰি দিব এইবাৰ কাম হ'ব আকৌ হেড এছিষ্টেণ্টজনে একাউণ্টটো খুলিব নিজৰ একাউণ্টটো খুলিলে তেওঁ দেখা পাব যে চিঠিখন তেওঁৰ একাউণ্টত আহিছে তেওঁৰ একাউণ্টত ধৰি লওক এখন চিঠি আহিছে সেই ইচিআৰ নম্বৰটো আপোনাৰ ফাইল নম্বৰটো মুভমেণ্ট হৈ থাকিব চিঠিখন তেওঁ এতিয়া একাউণ্টত আহি গ'ল তেওঁ এতিয়া ইয়াত কৰিব লগা তেওঁৰ কাম বেলেগ একো নাই এতিয়া তেওঁ কি কৰিব এই চিঠিখন যিহেতু চাইন হৈ গ'ল ড্ৰাফ্ট ফাইনেল কপি চাইন হৈ আহিল তেওঁৰ টেবুলত আহিলে তেওঁৰ বছে চাইন কৰি দিলে তেওঁ এতিয়া অফিচ চিষ্টেমত যাব ফাইল মেনেজমেণ্ট চিষ্টেমত যাই যিটো ফাইল আমালৈ পঠালে সেই ফাইলটো আমি এতিয়া অপেন কৰিম ছাপ'জ ধৰি লওক চহী তহী হৈ অহাৰ পিছত আবাৰ তাত আহিলে এই ফাইল নম্বৰটো এইটো আমাৰ ভিডিঅ'ই চহী তহী কৰি ফাইলটো আমালৈ পঠাই দিলে এতিয়া আমি এই চিঠিখন ফাইলৰ ভিতৰত থকা চিঠিখন আমি এতিয়া পঠাই দিব লাগে বাহিৰত আমি এতিয়া ডেছপাছ কৰিম কি কৰিম তাৰ কাৰণে চাওক আমি এই পাৰ্টিকুলাৰ আমাৰ একাউণ্টত দেখা দিয়া সেই ফাইলটো আমি এতিয়া ক্লিক কৰিম ফাইল মনত ৰাখিব ফাইলটো ক্লিক কৰিম যদি একাউণ্টত এনেকৈ দেখাও নাপায় আপোনালোকে আকৌ সেই এডভান্সত চাৰ্চ কৰি পেলাই ফাইল নম্বৰটো দি এডভান্সত যাব এডভান্সত ক্লিক কৰিব ক্লিক কৰিলে ফাইল নম্বৰটো লিখিব অল কৰিব চাৰ্চ কৰিব ফাইল নম্বৰটো আহি যাব বা আপোনাৰ ইনবক্সত সাধাৰণতে থাকিব এতিয়া পঠাই দিয়াৰ পিছত আপোনাৰ ইনবক্সতে শ্ব' কৰিব ইনবক্সত আপুনি যেতিয়া ফাইলটো দেখা পাব ছাপ'জ ধৰি লওক এইটো ফাইল এতিয়া আপুনি এই ফাইলটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন স্ক্ৰীন আহিব সেই ফাইলটো ইয়াত এতিয়া আপুনি কি কৰিব ইয়াত মাত্ৰ আপোনাৰ কৰিবলগা কাম এটা আছে এই ডেছপাছ শব্দটো যে আছে ডেছপাছ শব্দটো ইয়াত চাওক ডেছপাছ বুলি এটা অপশ্যন আছে এইটো ক্লিক কৰিব ডেছপাছ অপশ্যনটো ক্লিক কৰাৰ পিছত এতিয়া আপুনি এটা বস্তু মন কৰিব ডেছপাছ অপশ্যনটো ক্লিক কৰিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন স্ক্ৰীন আহিল এতিয়া আপোনালোকে এটা বস্তু মন কৰিব ইয়াতে আমাৰ সাধাৰণতে দুটা বস্তু হয় এখন চিঠি যদি আমি পঠাওঁ তেতিয়া আমাৰ দুটা বস্তু হয় নাম্বাৰ 1 আইদাৰ সি ফ্ৰেছ নিউ বা ফ্ৰেছ হ'ব আমি যিটো পঠাম ৰিপ্লাই হ'ব পাৰে সি ৰিপৰ্ট হ'ব পাৰে যি হওক নিউ হ'ব পাৰে ফ্ৰেছ হ'ব পাৰে আৰু নহ'লে ৰিপ্লাই হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত ৰিমাইণ্ডাৰ থাকিব পাৰে ইয়াৰ আপুনি ক্লিক কৰাৰ লগে লগে এই অপশ্যনকেইটা ড্ৰপ ডাউনত আহি যাব এই নিউ ফ্ৰেছ অপশ্যনটো য'ত দেখা আছে ড্ৰাফ্ট টাইপ তাতে আপুনি ক্লিক কৰিব যদি ৰিপ্লাই হয় ৰিপ্লাই বটনটো ক্লিক কৰিব ৰিপ্লাই বটন যদি ৰিপ্লাই হয় তেতিয়াহ'লে আমাৰ এটা সুবিধা হৈ যায় কি ৰিপ্লাই বটনটো ক্লিক কৰিলে আমি যিখন চিঠি এগেইনষ্টত কাম কৰি আছোঁ আমি যিখন আগতে ৰিচিভ কৰোঁতে আমি কপি কৰি লৈছিলোঁ হাৰ্ড ডিস্কত স্কেন কৰি লৈছিলোঁ সেই PDF কপিটো ইয়াত আহি যাব পাৰ্টিকুলাৰ বা সেই চিঠিখনৰ নম্বৰটো আমি যদি চুজ কৰি দিওঁ চুজ 1ত যদি যাই পেলাই তাত আমি দেখাই পাম নম্বৰ এটা থাকিব সেই নম্বৰটো ক্লিক কৰি দিলে সেই গোটেই চিঠিখনৰ ডিটেইলটো ইয়াত আহি যাব আৰু যদি বোলে নিউ হয় যদি বোলে আপুনি ৰিপ্লাই নহয় সেইটো আপুনি নিউ কৰিব লাগে সচৰাচৰ আমাৰ কিছুমান আমাৰ ৰিপ্লাই যায় আৰু যদি ৰিপ্লাই নহয় যদি ফ্ৰেছ নিউ হয় তেতিয়াহ'লে ফ্ৰেছ নিউ ক্লিক কৰিব তেতিয়াহ'লে ইয়াত একো অপশ্যন নাই নৰ্মেলি এনেকৈ আহিব এতিয়া এইখিনি বস্তু আপোনালোকে ডিচিশ্যন কৰিব এইটো ৰিপ্লাই হয় যিখন চিঠি চিফে দিছে তাৰ ৰিপ্লাই হয় নে নিউ ফ্ৰেছ কিবা তাৰ এনচাৰ দিছে আপুনি ফ্ৰেছলি নতুনকৈ ৰিলিজ কৰিছে যদি সচৰাচৰ ফ্ৰেছে হয় আমাৰ বা নতুনকৈ আমি এখন ড্ৰাফ্ট এখন ইছ্যু কৰোঁ সেইটোৰ এগেইনষ্টত চ' আমাৰ যেতিয়া আমি লেটাৰ এখন ৰিচিভ কৰি তাক ফাইলত পুট আপ কৰি লওঁ তাৰপিছত চাইন টাইন হোৱাৰ পিছত আমি আকৌ নতুনকৈ এখন লেটাৰ জেনেৰেট কৰি সেই লেটাৰখনতে আমি গোটেই ৰিফাৰেঞ্চ নম্বৰ চব দি দিওঁ কোনখন লেটাৰ আগত কি কৰিছোঁ চ' আমাৰ কাৰণে মেইনলি এইটো ফ্ৰেছ বা নিউৱে হ'ব এইখন চ' ইয়াৰ যিটো ৰিপ্লাই এই চিঠিখন যিটো ৰিপ্লাই বা এইটো আমাৰ ফ্ৰেছ নিউ হিচাপে আমি কৰোঁ চ' ইয়াক আমি কৰিম কি আমাৰ ডেছপাছ অপশ্যনত ফ্ৰেছ নিউ যিটো অপশ্যন আছে তাত ক্লিক কৰিব কৰি পেলাই তাত যিটো ছাবজেক্ট হয় যিটো ছাবজেক্টৰ ওপৰত আপোনালোকে কাম কৰিছে চিঠিখনত যিটো ছাবজেক্ট দিছে আপুনি চিঠিখনৰ যিটো ছাবজেক্ট দিছে ইছ্যু হোৱা চিঠিখন যে যিখন এতিয়া আপোনাৰ তাৰপৰা ইছ্যু হ'ব সেইখনৰ কমপ্লিট ছাবজেক্টটো ইয়াত আপুনি লিখিব ছাপ'জ মই লিখিলোঁ নমিনেশ্যন অফ মাষ্টাৰ টেণ্ডাৰ নমিনেশ্যন অফ মাষ্টাৰ টেণ্ডাৰ আমাৰ ছাবজেক্টটো হয়
তাৰপিছত ইয়াত আপোনাৰ এতিয়া বেলেগ কৰিব লগা বিশেষ নাই ড্ৰাফট নেচাৰটো লিখিব ড্ৰাফট নেচাৰটো লেটাৰ হিচাপেও যাব পাৰে বা আপোনাৰ অফিচ অৰ্ডাৰ হিচাপে যাব পাৰে বা অফিচ মেমৰেণ্ডাম হিচাপে যাব পাৰে যি হিচাপে আপোনালোকে দিয়ে বা এণ্ডৰ্ছমেণ্ট হিচাপে যাব পাৰে যি হিচাপে দিয়ে সাপোজ মই ধৰিলোঁ লেটাৰ তো আপুনি লেটাৰটো ক্লিক কৰিব বা আপোনাৰ যদি অফিচ মেমৰেণ্ডাম হয় অফিচ ড্ৰাফট হয় যি হয় এইটো ইয়াত আপুনি ক্লিক কৰিব ড্ৰপ ডাউনটো মাৰিলে আপোনাৰ গোটেইখিনি আহিব ইয়াত এইটো ভৰাব এতিয়া আপোনালোকৰ কাম হ'ব কালৈ পঠাব তেখেতৰ নামটো লিখক যালৈ পঠাব অৰ্থাৎ সাপোজ ধৰি লওক সাধাৰণতে আমাৰ এখন চিঠি এটাটো মেইন কপি হিচাপে যায় এটা মেইন কপি হিচাপে এটা যায় আৰু তাৰপিছত আপোনাৰ কপিটো থাকে কপিটো কেইবাজনলৈ আমি কপি দিব পাৰোঁ চ' আপুনি প্ৰথম যালৈ পঠাব মেইন যালৈ টু বুলি যালৈ লিখা থাকে তেখেতৰ নামটো ইয়াত লিখিব সাপোজ মই ধৰিলোঁ চিফ ইঞ্জিনিয়াৰ আমাৰ চিফ ইঞ্জিনিয়াৰ ছাৰৰ নামটো লিখিলোঁ চ' তেখেতৰ নামটো লিখি তেখেতৰ ডেজিগনেশ্যনটো লিখক এই ঘৰটোত আপুনি চিফ ইঞ্জিনিয়াৰ নামটো লিখিলে চিফ ইঞ্জিনিয়াৰ নামটোৰ পিছত তেখেতৰ ডেজিগনেশ্যনটো লিখক ডেজিগনেশ্যন ঘৰটো ডেজিগনেশ্যনটো লিখক তাৰপিছত তেখেতৰ অফিচ এড্ৰেছটো লিখক অফিচ এড্ৰেছৰ ঘৰত যি যালৈ পঠায় তেখেতৰ গোটেইখিনি লিখিলে লিখাৰ পিছত ইয়াৰ পিছত আপোনাৰ কাম হ'ব যদি এতিয়া আমাৰ কপিটো থাকে যিহেতু কপিটো অপশ্যনটো থাকে এতিয়া আপুনি তলত কৰিব কি এড মোৰ ৰেচিপিয়েণ্ট এই শব্দটো আছে এড মোৰ ৰেচিপিয়েণ্ট এইটো ক্লিক কৰক ইয়াত এতিয়া এজনকৈ ভৰাই যাওক চেম এতিয়া বোলে আপুনি PS to মিনিষ্টাৰ সাপোজ তেখেতৰ ডেজিগনেশ্যনটো দিয়ক PS to মিনিষ্টাৰ আপুনি নামটো যদি গমো নাপায় তেখেতৰ ডেজিগনেশ্যনৰ ঘৰটো সেইটো লিখি দিব PS to মিনিষ্টাৰ বোলে নামটো আপোনাৰ মনত নাই তেতিয়া নিলিখিলেও কথা নাই PS to মিনিষ্টাৰ এড্ৰেছটো দিয়ক আসাম ছেক্ৰেটেৰিয়েট ইয়াত যিখিনি ডাটা ভৰাব লাগে ইয়াত আপুনি ডাটাখিনি ভৰাই দিয়ক যালৈ পঠাব ইয়াত চাব এই ষ্টেটৰ ঘৰটোত কিন্তু আসাম কৰিব এইটো কেতিয়াবা উল্টা হৈ থাকে এইটো চাই ল'ব আপোনালোকে আসাম যি পঠালে তাৰপিছত এতিয়া এইজন তেখেতৰ এইটো ভৰালে ইয়াত ডাটাখিনি দিলে ডাটাখিনি দিয়াৰ পিছত আকৌ কোনোবা এজন আপুনি দিব খুজিছে আৰু কাৰোলৈ পঠাব খুজিছে এতিয়া চাওক এজন আহিলে PS লৈ গ'ল আসাম ছেক্ৰেটেৰিয়েট গ'ল চাওক নেক্সট বোলে আকৌ এবাৰ দিব যে ছেক্ৰেটেৰী to the secretary to the PS to secretary yet help PS to secretary yet the Assam Secretary Irrigation Department Assam Secretariat so এই গোটেইখিনি আকৌ দিলে এতিয়া বোলে এটা তিনিটা হ'ল কপি 2 নম্বৰ কপি এইটো সেইটো যেতিয়া দিব লিখিব তেতিয়া তলত আহি যাব এনেকৈ তাৰপিছত আপুনি আৰু কাৰোবালৈ দিব খুজিছে ধৰক জইণ্ট ছেক্ৰেটাৰী দিয়ক যি ডাটা আছে আপুনি ইয়াত এনেকৈ ভৰাই যাওক অফিচটো চেম আকৌ লিখক দিছপুৰ গোটেই ডাটাখিনি ক্লিয়াৰলি লিখিব ইয়াত মই জাষ্ট আপোনাক এক্সাম্পল হিচাপে দেখাই দিছোঁ ইয়াত ডাটাখিনি এড্ৰেছ বাৰৰ ডাটাখিনি দিব দি চেম আকৌ এড টু ৰেচিপিয়েণ্ট মাৰিব আৰু যদি কাৰোবাক দিব লগা আছে এইটো কৰি দিয়ক এনেকৈ এতিয়া চাওক আপুনি ইয়াতে এখন চিঠি আমি এজন দুজন মেইন আমি পঠাইছোঁ বজন মালাকাছৰ চিফ ইঞ্জিনিয়াৰ মেইন কপিটো আৰু তাৰ লগত কপিটো কাৰোবাৰ যালৈ পঠাব লাগে ইয়াত এড কৰি গৈ থাকিব ইয়াত আহি থাকিব এই এড মোৰ ৰেচিপিয়েণ্টটো মাৰিলে হ'ল তলত এড হৈ গৈ থাকিব যেতিয়া গোটেইখিনি এড হৈ যাব ইয়াৰ পিছত এতিয়া ইয়াত আপুনি পাব আপোনাৰ ৰাইট হেণ্ড চাইডে আহিব ডেছপাচ বাই চেল্ফ বা ডেছপাচ বাই CRO আমি কৰিম ডেছপাচ বাই চেল্ফ এইটো ক্লিক কৰিব যেতিয়া গোটেইখিনি যাৰলৈ পঠাব লগা আছে গোটেইখিনি ইয়াত লিখি লোৱাৰ পিছত আপুনি ইয়াতে ডেছপাচ বাই চেল্ফ এই ঘৰকেইটা আপোনাৰ দিব পাৰে নিদিলেও কথা নাই যদি পোষ্টেল পঠায় তেতিয়াহ'লে পোষ্টেল ডিটেইল দিব পাৰে যদি আপুনি বিচাৰে পিয়ন বুক আছে যদি আপোনালোকৰ পিয়ন বুকৰ নম্বৰটো দিব পাৰে কোনখন পিয়ন বুকত পঠাইছে যদি আপোনাৰ পিয়নজনৰ নাম দিব খোজে তেখেতৰ নামটো ইয়াত দিব পাৰে বা ইয়াত কোন তাৰিখে আপোনাৰ চিঠিখন ইয়াত ৰিলিজ কৰিছে ইয়াত সেই ডেটটো দিয়ক কোন তাৰিখে আউটডেট আছিলে ধৰি লওক 24 তাৰিখৰ ডেটত মই দিছোঁ ইয়াত ইয়াত যিটো ডেট আছে সেই ডেটটো দিয়ক তাৰপিছত কোন টাইমত দিছে কি টাইমত দিছে এইবোৰ আপোনালোকৰ কথা আপুনি ইয়াত ডাটাখিনি কিন্তু ডাটাখিনি ৰেকৰ্ড কৰাটো ভাল পাৰিলে গোটেইখিনি ডাটা ইয়াত ফিল আপ কৰিব এইখিনি কৰাৰ পিছত ডেছপাচ বাই চেল্ফ ইয়াত দুটা অপশ্যন পাব ডেছপাচ বাই CRO ডেছপাচ বাই চেল্ফ এতিয়া ডেছপাচ বাই CROটো আমি কৰিব নালাগে আমি ডেছপাচ বাই চেল্ফ কৰিম ডেছপাচ বাই চেল্ফ ক্লিক কৰি দিব কৰাৰ লগে লগে আকৌ আপোনাক সুধিব চেণ্ড উইথ ফ'ল' আপ চেণ্ড উইদাউট ফ'ল' আপ
চেণ্ড উইথ ফ'ল' আপ মিনছ আপুনি চিঠিখনত ফ'ল' আপ কি হৈ আছে আপোনাৰ তাত নটিফিকেশ্যন আহি থাকিব, আপোনাক এইখিনি কৰা দৰকাৰ নাই। আপুনি চেণ্ড উইদাউট ফ'ল' আপত যাব, চেণ্ড উইদাউট ফ'ল' আপ এইটো ক্লিক কৰিব। এইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এটা ডেছপাছ নম্বৰ আহি যাব। এই নম্বৰটো এবাৰ আপুনি লিখক চিঠিখনৰ ওপৰত। এতিয়া মনত ৰাখিব, আমি যেনেকৈ প্ৰথমবাৰ চিঠি এখন লিখোঁতে ওপৰত এটা ECI নম্বৰ পাইছিলোঁ, ছেইম এবাৰ আপুনি জেনেৰেট কৰা চিঠিখন, আপোনাৰ নতুন যিখন চিঠি ওলালে সেই চিঠিখনত আপুনি এতিয়া আপুনি ডেছপাছ নম্বৰ এটা দিব লাগিব। এই ডেছপাছ নম্বৰটো হ'ল এইটো। এতিয়া চাপ'জ ধৰি লওক এই ডেছপাছ নম্বৰটো হ'ল I/18376/2021। এই নম্বৰটো আপুনি যিটো এই ডেছপাছ নম্বৰ হ'ল, এই নম্বৰটো আপুনি জেনেৰেট কৰা চিঠিখন, যিখন চিঠি আপুনি পঠাব তাৰ ওপৰত লিখি দিব। ইয়াত চাব, আপুনি জেনেৰেট কৰা চিঠিখনত কিন্তু আপুনি কেইটামান বস্তু আৰু লিখিব। আপোনাৰ যিটো চিঠিখনৰ যিটো ফাইল নম্বৰ আছে, কম্পিউটাৰ নম্বৰ, এই ফাইল নম্বৰটো যেনেকৈ আমি মেনুৱেলি ফাইল নম্বৰ এটা দিওঁ, তাৰ তলত ECI নম্বৰ বুলি ECF নম্বৰ এটা আছে। আপোনাৰ যিটো ফাইল নম্বৰত আপুনি কামটো কৰিছিল সেই ECF নম্বৰটো দিব। আপুনি এই চিঠিখন ৰিচিভ কৰিছিলে এবাৰ, আপোনাৰ এটা ECR নম্বৰ হৈছে এখন যিখন চিঠি আপুনি এতিয়া ইছ্যু কৰিব ওলাইছে। প্ৰথম যিখন চিঠি আহিছিল সেইখনত আপুনি এটা ECR নম্বৰ লৈছিলে। সেই ECR নম্বৰটো সেই চিঠিখন এটা ফাইলত আপুনি পুট আপ কৰিছিল, তাত থকা এটা ECF নম্বৰ, সেই দুইটা নম্বৰ ইয়াত দিব। যেনেকৈ আমি এই ফাইল নম্বৰটো ইয়াৰ তলত ECR নম্বৰ আৰু ECF নম্বৰ দুইটা লিখিব। ছেম কপিটো য'ত দিব, এই কপিটোত যিটো মেম' নম্বৰ থাকে, কপিটো মেম' নম্বৰ য'ত লিখে তাতো সেই বস্তুকেইটা মেনশ্যন কৰিব। আপুনি জেনেৰেট কৰা ECR নম্বৰটো, আপুনি জেনেৰেট কৰা ECF নম্বৰটো, তাৰমানে আপুনি যিটো ফাইলত সোমাইছিল সেই ফাইল নম্বৰটো, কম্পিউটাৰ নম্বৰটো, নট কমপ্লিট দীঘল নম্বৰটো নহয়, কম্পিউটাৰৰ যিটো নম্বৰ থাকে ECF নম্বৰ বুলি মই যে ক'লোঁ আগতে, সেই নম্বৰটো ইয়াত লিখিব, ইয়াতো লিখিব। আৰু এই প্ৰথম চিঠিখন যেতিয়া আপুনি ৰিচিভ কৰিছিল তাত যিটো ECR নম্বৰ আহিছিল সেই ECR নম্বৰটো ইয়াত লিখিব আৰু ইয়াতো লিখিব। তাৰপিছত আপোনাৰ এই যে এইটো নম্বৰ আহিল, এতিয়া আপুনি ডেছপাছ কৰিব ওলাইছে, এই যিটো ডেছপাছ নম্বৰ আহিল, এই ডেছপাছ নম্বৰটো যে আপোনাৰ তাত আহিলে, এই ডেছপাছ নম্বৰটো, এই নম্বৰটো আপুনি এই চিঠিখনৰ ওপৰত লিখিব। এইটো একদম নাপাহৰিব, এই ডেছপাছ নম্বৰটো ইয়াত লিখিব লাগিব আপুনি ওপৰত। এই নম্বৰটো যেতিয়া আপুনি লিখিব তেতিয়াহে যোনে পাব চিঠিখন, তেওঁ সেই নম্বৰটো দেখা পালে চিঠিখনৰ হাৰ্ড কপিত, তেতিয়াহে তেওঁ তাত আপোনাৰ তেওঁৰ অফিচত তেওঁ এখন ৰিচিভ কৰিব অনলাইন। চ' আপুনি যেতিয়া এই নম্বৰটো জেনেৰেট হৈ গ'ল আপোনাৰ, এতিয়া আপুনি এই নম্বৰটো আপোনাৰ জেনেৰেট হৈ যোৱাৰ লগে লগে এইটো আপোনাৰ অলৰেডি তেওঁৰ তালৈ গুচি গ'ল। এইটো গুচি গ'ল এতিয়া আপোনাৰ তাত। ইয়াত আৰু এতিয়া কৰিব লগা নাই, এই নম্বৰটো জেনেৰেট হোৱা মানে তেওঁৰ তাতে এই লেটাৰখন গুচি গ'ল। আপুনি এতিয়া চেক কৰি চাব পাৰে এই লেটাৰখন কাৰ তাত আছে। চে ফৰ এক্সাম্পল মই এতিয়া এই লেটাৰখন চাম, আপুনি এই ডেছপাছ নম্বৰ ক্লিক কৰাৰ লগে লগে, তাতে ক্লিক কৰাৰ লগে এই নম্বৰটো জেনেৰেট হোৱাৰ লগে লগে আপোনাৰ তাৰ পৰা সেই মানুহকেইজনৰ একাউণ্টলৈ, এই যাক আপুনি পঠাইছিলে তেওঁলোকৰ একাউণ্টলৈ অনলাইন এই চিঠিকেইখন গুচি গ'ল। অনলাইন নম্বৰটো গ'ল দেই, আমাৰ এইটো ফিজিকেল ট্ৰেকিং চিষ্টেম। এতিয়া আপুনি ইচ্ছা কৰিলে চাব পাৰে, আপুনি যদি যায় আপোনাৰ একাউণ্টত, যদি আপুনি চায় ডেছপাছত যদি যায়, আপুনি চেণ্ড আইটেমত ক্লিক কৰক, কাৰ কাৰলৈ পঠাইছিলে সেই চিঠিখনৰ সেই পাৰ্টিকুলাৰ মানুহকেইজনৰ নম্বৰটো আপুনি ইয়াত বিচাৰি পাই যাব। আপুনি আপোনাৰ ডেছপাছ নম্বৰটো আপুনি লিখি থৈছিলে মাত্ৰ, যিটো নম্বৰ আপুনি লিখিলে আপোনাৰ স্ক্ৰীণত, সেই নম্বৰটো আপুনি যদি এতিয়া আপোনাৰ চেণ্ড আইটেমত চেক কৰি চায় তেতিয়াহ'লে আপুনি ইয়াত পাই যাব। ছাপ'জ ধৰক এতিয়া এই চাওক, আপুনি ডেছপাছটো ক্লিক কৰিছে, কৰাৰ লগে আপোনাৰ নম্বৰটো আছিলে 18376, যিটো আমাৰ ডেছপাছ নম্বৰ আছিল 18376। এই ডেছপাছ নম্বৰটো আপোনাৰ ইয়াত আহি গ'ল। চাওক আপুনি কাৰ কাৰলৈ পঠাইছে, 18376, এজন বোলে জইণ্ট ছেক্ৰেটাৰী দিছপুৰ, ছেক্ৰেটাৰী ইৰিগেশ্যন, আৰু মেইন কপি পঠাইছিল আপুনি বজেন মালাকাৰ, চিফ ইঞ্জিনিয়াৰ ইৰিগেশ্যন। তেওঁলোকলৈ যে আপুনি চিঠিখন পঠাইছে, ৰিপ্লাইটো পঠাইছে, ইয়াত গোটেই ডাটাখিনি আহি গ'ল। আৰু এই ছেইম বস্তুটোৱে সেই পাৰ্টিকুলাৰ মানুহজনে নিজৰ একাউণ্ট যেতিয়া খুলিব, তাতে তেওঁলোকে ডেছপাছ ছেকশ্যনত গ'লে এই মেটাৰটো তেওঁলোকে পাব। আৰু তেওঁলোকে তেতিয়া সেই ছেইম প্ৰচিডিঅ'ৰ যিটো মই আগতে ক'লোঁ, তেওঁলোকৰ একাউণ্টটো তেওঁলোকে হাৰ্ড কপিখন যেতিয়া পাব, তাত যেতিয়া ECF নম্বৰটো ECI নম্বৰটো দেখা পাব, আৰু তেওঁৰ নিজৰ একাউণ্টটো যেতিয়া ECI নম্বৰটো তেওঁলোকৰ একাউণ্টতো এনেকৈ আহি যাব, তেতিয়াহে তেওঁলোকে এই চিঠিখন ৰিচিভ কৰিব। চ' এইখিনি হ'ল আমাৰ এখন চিঠি ৰিচিভ কৰা, এটা ফাইল ক্ৰিয়েট কৰা, ফাইলত পুট আপ কৰা, আৰু দেন আফটাৰ ফাইনেল চিঠিখন আমি ইছ্যু কৰা, মানে ডেছপাছ কৰা। এই তিনিটা প্ৰচিডিঅ'ত আমাৰ অফিচ চিষ্টেমৰ মেইন কাম। এইখিনিলৈকে আপোনালোকে সম্ভৱ ক্লিয়াৰ হৈছে। যদি ক্লিয়াৰ হোৱা নাই, আকৌ এবাৰ ভিডিঅ'টো ৰিপিটলি চাব, তেতিয়াও বুজি পাব। তাৰপিছতো যদি বুজি নাপায়, আমি আকৌ আপোনালোকক ট্ৰেইনিং দিম, বা আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক আমি ডিটেইল বস্তুখিনি বুজাই দিম, তেওঁলোকেও আপোনালোকক গোটেই কথাখিনি ভালকৈ বুজাই দিব। চ' আশা কৰোঁ এইখিনিলৈকে আপোনালোকে আইডিয়া এটা হ'ল আপোনালোকৰ কেনেকৈ আমি ফাইল এটা হেৰি কৰিব পাৰোঁ। এতিয়া আৰু এটা কথা আপোনালোকক কওঁ,
কিছুমান চিঠি আমাৰ ওচৰত উইদাউট ECI নম্বৰ আহিব পাৰে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এইটো মেণ্ডেটৰী কৰা হৈছে চিফৰ পৰাই চিঠি যাওক বা SDOৰ পৰাই চিফলৈ চিঠি আহক বা ছেক্ৰেটাৰিয়েট লেভেলৰ পৰাও যদি চিঠি আহে অল চিঠি ECI নম্বৰ ECF নম্বৰ তিনিটা থকাটো মেণ্ডেটৰী হ'ব কিন্তু কেতিয়াবা কিছুমান ডিপাৰ্টমেণ্ট বা কোনোবা বেনিফিচিয়াৰী আমালৈ চিঠি এখন দিছে কোনোবা কণ্ট্ৰেক্টৰে চিঠি এখন দিছে বা চামহাও বেলেগ এটা জেগাৰ পৰাও আমালৈ চিঠি আহিছে তাত হয়তো ECI নম্বৰ নাথাকিব পাৰে সেইটোত আপোনালোকে বেছি সেই টেনশ্যন ল'ব লগা নাই যদি ECI নম্বৰো নাই মেনুৱেলি এখন হাৰ্ড কপি আহিছে আপোনাৰ তাত কোনো নম্বৰ চম্বৰ নাই বেলেগ এটা ছেকশ্যনৰ পৰা আহিছে বেলেগ ডিপাৰ্টমেণ্টৰ পৰা আহিছে আপোনালোকে ছেকেণ্ড প্ৰক্ৰিয়াটো আৰম্ভই কৰিব লাগিব আপোনালোকে ৰিচিভ কৰিবই লাগিব তাত যি চিঠিয়ে নাহক তাক আপোনালোকে ৰিচিভ নম্বৰ ECI নম্বৰ জেনেৰেট কৰিবই লাগিব স্কেন কৰি ডাটা মেটা ডাটা ৰেকৰ্ড কৰি তাৰ ECI নম্বৰ জেনেৰেট কৰি পুটিনে ফাইল বাকী প্ৰচিডিউৰ কৰিব পাৰে তাত মাত্ৰ এটাই থাকিব যে লেটাৰ নম্বৰ য'ত আমি এণ্ট্ৰি কৰোঁ ECI নম্বৰ সেইটোৰ জেগাত আমি ECI নম্বৰ নিদি জাষ্ট যদি চিঠিখনত কিবা নম্বৰ আছে দিয়ক যদি আকৌ ৰিফাৰেঞ্চ নম্বৰ একোৱেই নাই নৰ্মেল চিঠি এখন এজন বেনিফিচিয়াৰী যদি এখন লেটাৰ দিব আপোনালৈ তাত কোনো নম্বৰ মেনশ্যন নাথাকে কিন্তু বাকী ডাটাখিনিতো আমি পাম সেই বাকী ডাটাখিনি তাত আপুনি এণ্ট্ৰি কৰক তো কাৰোবাৰ নেতা নম্বৰ একো অহা নাই তাত নীল লিখি থৈ দিয়ক নীল কিন্তু ছাবজেক্টটোতো চবৰে থাকিব যেতিয়া চিঠি এখন ৰিচিভ কৰিব সেই বস্তুখিনিও মন কৰিব এইটো নহয় যে অকল ECI নম্বৰখিনিয়ে থকা চিঠিখনহে আমি ৰিচিভ কৰিম অনলাইনত আমি ECI নম্বৰ নাথাকা চিঠি এখনো ৰিচিভ কৰিম খালি এটা বস্তু মন কৰিব ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ভিতৰত বা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী লেভেলৰ পৰা SDO লেভেলত যিমান চিঠি আদান প্ৰদান হ'ব এভৰি চিঠিত ECI নম্বৰ থকাটো মেণ্ডেটৰী ৰিচিপ্ট নম্বৰ থকা মেণ্ডেটৰী ECF নম্বৰ থকা মেণ্ডেটৰী তিনিটা নম্বৰ থাকিবই লাগিব যদি কোনোবা এখন চিঠি আপুনি ৰিচিভ কৰে তাত যদি দেখা নাপায় যে আপুনি ECI নম্বৰ নাই অৰ্থাৎ ইলেক্ট্ৰনিকলি মানে আমাৰ অফিচ চিষ্টেমত তাক যদি জেনেৰেট কৰা নাই ফিজিকেল ফাইল চেকিং চিষ্টেমত সেনেকুৱা চিঠি আপুনি ৰিচিভ নকৰিব যোনজন অথৰিটিয়ে সেই চিঠিখন আপোনালৈ পঠাইছে লগে লগে তেওঁলোকে ফোন কৰিব উইদাউট ECI নম্বৰ উইদাউট ECI নম্বৰ উইদাউট ECF নম্বৰ কোনো চিঠিত আপোনালোকে কাম নকৰিব এইটো মেণ্ডেটৰী হয় অফিচ চিষ্টেম অন কৰা মানে প্ৰত্যেকখন চিঠিতে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত ECI ECR ECF তিনিটা নম্বৰ থকাটো বাঞ্ছনীয় আউটছাইড যি চিঠি নাহক সেই চিঠিখনত ECI নম্বৰ মেণ্ডেটৰী নহয় ECR নম্বৰ আৰু ECF নম্বৰ আপোনালোকে জেনেৰেট কৰিবই লাগিব অৰ্থাৎ সেই বেনিফিচিয়াৰীজনক যদি আপুনি কিবা ৰিপ্লাই দিয়ে সেই বেনিফিচিয়াৰীজনক যদি আপুনি কিবা বা সেই কণ্ট্ৰেক্টৰজনক যদি আপুনি কিবা ৰিপ্লাই দিয়ে বা কিবা লেটাৰ দিয়ে কোনোবা কণ্ট্ৰেক্টৰক কিবা নটিফিকেশ্যন কৰিব লগা হৈছে কোনোবা কণ্ট্ৰেক্টৰৰ কিবা ব্লেকলিষ্টেড নটিচ দিব লগা হৈছে এনি টাইপ অফ লেটাৰ ইউ হেভ টু এণ্টাৰ ইয়ৰ ECR নম্বৰ ইয়ৰ ECF নম্বৰ আৰু আমাৰ ইয়াৰ পৰা যেতিয়া সেই কণ্ট্ৰেক্টৰজন বা সেই বেনিফিচিয়াৰীলৈ যাব তেতিয়াও কিন্তু আমি ECI নম্বৰটো জেনেৰেট কৰিব লাগিব আমি ৰেছপাছ কৰিব লাগিব অনলাইনত তেওঁৰ অনলাইন চিষ্টেম থাকক নাথাকক এজন বেনিফিচিয়াৰী এজন কণ্ট্ৰেক্টৰ বা এজন চামহাও এজন বেলেগ আউটছাইড বা পাৰ্চন এজন চিভিল পাৰ্চন এজনৰ তাত আমি চিঠি এখন পঠাব লগা হ'লে তেওঁৰ হয়তো অফিচ চিষ্টেম নাথাকিব পাৰে বাট আমাৰ ফালৰ পৰা আমি ECI নম্বৰ অৰ্থাৎ আমি ডেছপাছ নম্বৰ আমি দিবই লাগিব তেওঁৰ ডাটা আমি তাত ৰাখিবই লাগিব যাতে পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ ডেছপাছ ছেকশ্যনত যদি আমি ওপৰৰ পৰা মনিটৰিং কৰোঁ যাতে আমি গম পাওঁ যে সেই বেনিফিচিয়াৰী বা সেই কণ্ট্ৰেক্টৰজনলৈ এখন লেটাৰ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ইছ্যু কৰা হৈছে সেই লেটাৰখন ইমান নম্বৰৰ হয় চ' এইকেইটা বস্তু আপোনালোকে একদম গুৰুত্ব সহকাৰে ল'ব ECI ECF আৰু ECR এই তিনিটা বস্তু এতিয়া মূৰত সোমাই লওক অফিচ চিষ্টেম ৰানিং হ'ব অহা মাহৰ পৰা আমাৰ ৰানিং হ'ব ৰানিং হোৱাৰ লগে লগে কিন্তু এই বস্তুকেইটা আপোনালোকে মেণ্ডেটৰী কৰি ল'ব লাগিব চ' সকলোৱে সাজু হওক এটা নতুন চিষ্টেমত নতুন মাধ্যমত আমি আমাৰ অফিচৰ কৰ্মৰাজি আৰম্ভ কৰিবৰ কাৰণে চ' আজিলৈ আহোঁ ধন্যবাদ সকলোকে